ষ্টাৰ্ট কৰি দিওঁ ন। চ' আজি বেচিকেলি মই PYQ খিনি ডিছকাছ কৰিম, কিন্তু গোটেইখিনি কৰি নহ'ব। 20টা কুৱেশ্যন যিহেতু হয়, প্ৰতিটো কুৱেশ্যনত 5 মিনিটকৈ লাগিলে এঘণ্টাত নহ'বগৈ। চ' তাৰ আগতে এতিয়া যিটো চিলেবাছ হয় সেইটো কনফিউজ হৈ আছে চবেই চিলেবাছক লৈ পেলাই। শুনি আছা মোক কথাটো ভালকৈ? হেল্ল', অডিবল হৈছে নে? এজনে কৈ দিব। অ'কে অ'কে। চ' মই এতিয়া মাইক্ৰফোনটো আপোনালোকক মিউট কৰিছোঁ। যেতিয়া আকৌ কিবা কুৱেশ্যন সোধো মই এইটো আনমিউট কৰি ল'ম, ঠিক আছে? চ' এতিয়া আমাৰ কি হ'ল, চিলেবাছটো মই ডিছকাছ কৰিলোঁ কালি। চ' এতিয়া চিলেবাছটো যদি চাবলৈ যাওঁ, এইটো যোৱাবাৰ চিলেবাছ মই তলত লিখি লৈছিলোঁ, চাব। নো ডিটেইল চিলেবাছ ফৰ টেট কাম ৰিক্ৰুটমেণ্ট 2024 বা 25। এবাৰ যিটো টেট কাম ৰিক্ৰুটমেণ্ট হ'ব, চ' তাৰ কাৰণে চিলেবাছ দিয়া নাই। এটা চাৰ্কুলেট হৈ আছে, সেইটো PDF যোৱাবাৰৰ PDFটো কোনোবাই এডিট কৰিছে। চ' সেইটো আপোনালোকে পূৰা ফ'ল' নকৰিব, মানে অকল সেইখিনি আহিব বুলি গেৰাণ্টি দিব নোৱাৰি। চ' চিলেবাছটো যদি চাব যায়, এতিয়া মই কৈছোঁ আপোনালোকে জানেই যে টেট কাম ৰিক্ৰুটমেণ্ট এবাৰ ছেবাই অৰ্গেনাইজ কৰিব, মানে গোটেই পেপাৰ চেপাৰ কথা এইখিনি কাম। কিন্তু ADRE যদি চাব যায়, ADRE ছেবাই কাটিছে, ঠিক আছে? কিন্তু ADRE কুৱেশ্যনখিনি বা ADRE যদি চিলেবাছ হয়, ইয়াৰ পৰা অলপ বেলেগ হয়। বহুতখিনি বস্তু কমনে থাকে। এতিয়া ছেট থিয়ৰী কুৱেশ্যন আহে, বা ৰেচিঅ' প্ৰপ'ৰ্চনৰ কুৱেশ্যন আহে, বা জামেট্ৰি 2-এটা কুৱেশ্যন আহে। তেনেকৈ আপোনালোকৰ মেনচুৰেশ্যনৰ কুৱেশ্যন তাত অহা দেখা যায়। ট্ৰিগন'মেট্ৰিও 1 বা 2টা আহে, বা কমাৰ্চিয়েল এৰিথমেটিক আহে। কিন্তু জামেট্ৰি মানে অলপ বেলেগ ধৰণৰ কুৱেশ্যন তাত আহে, ইয়াত অলপ বেলেগ ধৰণৰ আহিছে, যিখিনি 21ত হৈ গৈছিলে HS টেট, ঠিক আছে? আৰু ভেৰিয়েশ্যনৰ কুৱেশ্যন HS টেটত আহিছিলে, কিন্তু তাত নাহে, ADRE নাহে সাধাৰণতে। বা কমাৰ্চিয়েল এৰিথমেটিকৰ বেংকিং আৰু টেক্সৰ কুৱেশ্যনখিনি ইমান নাহে। আহিলে মানে ধৰক আপোনালোকৰ সেই SI CI এনেকুৱা কুৱেশ্যনখিনি আহে, কিন্তু সেইখিনিও কমকৈ অহা দেখা গৈছিলে। কিন্তু যি চিট ধৰক আপোনাৰ HS টেট হৈছে, তাত এইকেইটা চিলেবাছৰ এইখিনিৰ পৰা আহিছিলে। এতিয়া আপোনালোকে যদি চাব যায়, কিন্তু ছেবাই অৰ্গেনাইজ যিহেতু কৰিছে, চ' ADRE নিচিনা নহ'ব বুলি আপোনালোকে ক'ব নোৱাৰে। চ' সেইটো কাৰণে এইখিনি মেইন চিলেবাছ, যোনটো যোৱাবাৰ চিলেবাছ হয়। আপোনালোকে যদি বহুত বেছি উইক হৈ আছে এইটো ছাবজেক্টত, চ' তেতিয়া এইখিনি ফ'ল' কৰিব এটলিষ্ট। কিন্তু যদি বিচাৰিছে যে মই অলপ পাৰোঁ, বা এনেকুৱা লাগিছে যে এইখিনি পাৰিমেই, তাৰ উপৰি আপোনালোকে ইয়াৰ উপৰি আৰু কিছুমান এক্সট্ৰা এড কৰিব পাৰে। এতিয়া মই ইয়াত কি কি চাব লাগিব মই এইখিনি কৈ দিছোঁ। এই আটাইকেইটা চিলেবাছত কেনেকুৱা কেনেকুৱা কুৱেশ্যন আহিব পাৰে। আৰু এতিয়া আপোনালোকে সেই নেক্সট কুৱেশ্যনখিনি দেখিলেই গম পাব যে এইকেইটা কুৱেশ্যন আহিছিলে। 20টা কুৱেশ্যন 20 মাৰ্কছৰ আহিছিলে যোৱাবাৰ, কিন্তু তাত আগতে কৈ দিছিলে। এইবাৰ কিন্তু বহুত কম সময় দিলে। পিছুৱাই দিছে যদিও সেইটো ছাফিচিয়েণ্ট বুলি মই নাভাবোঁ যে প্ৰিপেয়াৰ কৰিবৰ কাৰণে। কিন্তু তথাপিও আমি যিমান পাৰোঁ প্ৰিপেয়াৰ কৰিম। এইটো আপোনাৰ ধৰক প্ৰবেবিলিটিৰ কুৱেশ্যন আহিছিলে। এতিয়া এইটো ধৰক এভাৰেজ বুলি চিলেবাছত দিয়া নাছিল, কিন্তু এভাৰেজৰ কুৱেশ্যন আহিছে, এইটো চাওক। দেন ভেৰিয়েশ্যনৰ কুৱেশ্যন এটা আহিছিলে, দিছে চিলেবাছত। বাকী চব চিলেবাছৰ পৰা আহিছিলে, কিন্তু এইটো কুৱেশ্যন এইটো আপোনালোকে জানিব লাগে ন, কিন্তু চিলেবাছত এভাৰেজ বুলি দিয়া নাছিলে যোৱাবাৰৰ, কিন্তু এইটো আহিলে। দেন আপোনালোকৰ এইটো প্ৰবেবিলিটি কুৱেশ্যন এটা আহিছে। তাৰপিছত আপোনালোকৰ এইটো জামেট্ৰি কুৱেশ্যন, দেন আকৌ এইটো ছেট থিয়ৰী কুৱেশ্যন, দেন এইটো ট্ৰিগন'মেট্ৰি কুৱেশ্যন এটা আহিলে। এইটো ট্ৰিক লগাই দিছিলে, বেছি টান নহয়, কিন্তু কৰিব গ'লে এনেই যদি কৰিব যায় টান যেন লাগিব, কিন্তু এইটো জাষ্ট 1 হয়। ফৰ্মুলাত পুট কৰিলে 1 হৈ যায়। বাকী এইটো এটা প্ৰবেবিলিটি কুৱেশ্যন আহিছিলে। দেন আপোনালোকৰ এইটো মেনচুৰেশ্যনৰ কুৱেশ্যন আহিছে। এইটো বেংকিঙৰ কুৱেশ্যন আহিলে। আপোনালোকে ক্লাছ 10ত যিখিনি, আমি যদি 12-13 চন বা তেনেকুৱা সময়ত যদি মেট্ৰিক দিছিলে, সেইখিনি ক্লাছ 10ত আছিলে এইটো কুৱেশ্যন। দেন আপোনাৰ এইটো জামেট্ৰিৰ পৰা আহিছে, কনষ্ট্ৰাকশ্যনৰ পৰা আহিছে, জামেট্ৰি কনষ্ট্ৰাকশ্যন পাৰ্টটোৰ পৰা আহিছে। এইটো আপোনালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ পৰা আহিছে, ৰুট উলিওৱা, মূল উলিওৱা। তাৰপিছত এইটো ট্ৰিগন'মেট্ৰিৰ পৰা আহিলে। আকৌ আপোনালোকে এইটোৰ কাৰণে গোটেই চাৰ্টখন মনত ৰাখিব লাগিব, কোনটো এংগুল কিমান হয়, sin 30 কিমান হয়, sin 60 কিমান হয়, বা cos 10 cot গোটেইখিনি মনত ৰাখিব লাগিব। 30টা ভেলু মনত ৰাখিব লাগিব। আৰু সেই 30টা ভেলু মনত ৰাখিবৰ কাৰণে মই যেতিয়া পঢ়াম এইটো চেপ্টাৰ, তেতিয়া মই কৈ দিম কেনেকৈ মনত ৰাখিব লাগে। অকল চাইনৰটো মনত ৰাখিলে আপুনি cos আকৌ তাৰপিছত 10 cot গোটেইকেইটা মনত ৰাখি ল'ব পাৰিব, বা উলিয়াই ল'ব পাৰিব। অকল জাষ্ট চাইনৰ 0 ডিগ্ৰী, 30 ডিগ্ৰী, 60 ডিগ্ৰী এইখিনি কৰিলে বাকীকেইটা হৈ যাব। চ' ঠিক তেনেদৰে এইটো আহিলে, মেনচুৰেশ্যনৰ কুৱেশ্যন এটা আহিছিলে। ইয়াৰ পিছত এইটো আপোনালোকৰ জানিছে জামেট্ৰি কুৱেশ্যন আহিছে। এইটো ছেট থিয়ৰী কুৱেশ্যন আহিলে। এইটো তেনেকৈ আপোনাৰ ৰেচিঅ' প্ৰপ'ৰ্চনৰ পৰা আহিছে। আৰু এইটো আপোনালোকৰ আকৌ ভলিউমৰ কুৱেশ্যন, যিহেতু এইটো গতিকে মেনচুৰেশ্যনৰ কুৱেশ্যন। এইটো আপোনালোকৰ আকৌ জামেট্ৰিৰ পৰা আহিছিলে। আৰু এইটো আপোনালোকৰ ট্ৰিগন'মেট্ৰিৰ পৰা আহিছে। আৰু এইটো তেনেকৈ কৰ্ডিনেট জামেট্ৰিৰ পৰা আহিছে। চ' বাকী গোটেইখিনি কুৱেশ্যনতে চিলেবাছ ফ'ল' হৈছে ইয়াত যিটো দিছে। কিন্তু সেই লাষ্ট কুৱেশ্যনটো এভাৰেজতো সেইটো চিলেবাছত দিয়া নাই এভাৰেজ বুলি, কিন্তু এলজেব্ৰা বুলি দিলে গম পাব লাগে। কিন্তু এলজেব্ৰা এই 3টা টপিক স্পেচিফিকেলি দিয়া আছিলে যে এই 3টা টপিকৰ পৰা আহিব লাগে বুলি, তাৰ পৰা নাহিলে। কিন্তু বাকী 3টাৰ পৰা আহিছে। বাকী গোটেইকেইটাৰ পৰা 19টা কুৱেশ্যনে চিলেবাছ ফ'ল' কৰিছে। কিন্তু এইবাৰ যিহেতু চিলেবাছ দিয়া নাই, চ' সেইটো কাৰণে এইখিনি ফ'ল' কৰিব যোৱাবাৰ যিটো চিলেবাছ হয়। তাৰ উপৰি ADRE থকা কিছুমান কুৱেশ্যন অলপ ফ'ল' কৰিব লাগিব। চ' এতিয়া মই এইখিনি চিলেবাছখিনি ডিটেইল ডিছকাছ কৰিম, কিন্তু তাৰ আগতে কাৰোবাৰ কিবা ডাউট আছে যদি সুধি লওক। আনমিউট কৰি দিছোঁ মই, আপোনালোকে আনমিউট কৰি পেলাই কাৰোবাৰ কিবা ডাউট আছে যদি সুধি লওক। আজি প্ৰথমতে চিলেবাছটো ডিছকাছ কৰিম, তাৰপিছত কুৱেশ্যন কেইটামান ডিছকাছ কৰিবলৈ যাম। কিন্তু 20টা কুৱেশ্যন হয়তো কমপ্লিট নহ'ব। পাৰ্টিচিপেণ্ট 76 জন। কাৰোবাৰ কিবা কুৱেশ্যন আছে যদি সুধি লওক, অবভিয়াছলি থাকিব, কিন্তু সুধিবলৈ লাজ নাপাব বা বেয়া নাপাব, সুধি লওক কিবা আছে যদি। নহ'লে মই আৰম্ভ কৰি দিওঁ। হয়।
যোৱাবাৰ অহা নাছিলে কিন্তু 3D খিনি এইবাৰ ক্লাছ 10ৰ চিলেবাছত আছে জানো হয়তো নাই 3D খিনি ঠিক আছে আছে নেকি নতুনকৈ এড কৰিছে ন চ' 3D খিনি মোৰ মতে সেইটো ডিপেণ্ড কৰিব এতিয়া কি হয় নতুন চিলেবাছটো যিহেতু সেইটো আছে আৰু এইটো আপোনাৰ ধৰক তেনেকৈ এতিয়া চাব গ'লে আগত যিটো এতিয়া চিলেবাছ হয় ভেৰিয়েশ্যনটো আগতে আছিলে এতিয়া নাই ঠিক আছে চ' সেই গোটেইখিনি বস্তু এতিয়াৰ চিলেবাছ যদি চাব যে সেইটো মানে অকণ ফ'ল' কৰিব পাৰি কিন্তু মানে মই এতিয়া কৈছোঁ ষ্টুডেণ্ট এতিয়া বহুত ধৰণৰ আছে আৰ্টছৰ আছে বা ছাইন্সৰ আছে আৰু ছাইন্সৰ হ'লেও যে ষ্ট্ৰং হ'ব সেইটো কথা নহয় বা নহ'ব পাৰে আৰ্টছৰ কিছুমান ষ্টুডেণ্টো এনেকুৱা থাকিব যোনে ছাইন্সৰখিনিকে বেছি কৰিব পাৰে কিছুমান দুই এটা হা মানে এইটোতো জেনেৰেলাইজ কৰিব নোৱাৰি যে আৰ্টছৰখিনি নোৱাৰিব বুলি বা ছাইন্সৰখিনি চবেই পাৰিব বুলিও জেনেৰেলাইজ কৰিব নোৱাৰি চ' সেইটো কাৰণে সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব যিটো মানে ৰিস্ক লোৱাটো যে কিমান টান কুৱেশ্যনলৈকে চাব পাৰিব বা কিমান এটা এতিয়া 3D বুলি ক'ব গ'লে অলপ টান হৈ যায় ঠিক আছে 2Dটো আগত জানিব লাগিব তাৰপিছত যদি কাৰোবাৰ কমপ্লিট হয় ইচ্ছা কৰিলে 3Dলৈ যাম ঠিক আছে আৰু অলৰেডি মই কৈ দিছোঁ যে এইখিনি মই ইয়াত শ্বেয়াৰ কৰিছিলোঁ আমাৰ মেথছৰ ক্লাছটো মানে যিটো ৰেকৰ্ডেড আমাৰ ভিডিঅ' আছে ভিডিঅ'খিনি যিখিনি এপত আছে তাত গোটেইখিনি টপিক কভাৰ হৈ গৈছে বহুতখিনি টপিক কিন্তু দুই এটা টপিক যিখিনি অলপ এক্সট্ৰা হয় দেৰি বাদ দি পেলাই সেইকেইটা টপিক মই ইয়াত মানে ফ্ৰীকৈ পঢ়াই দিম আৰু তাত এড কৰি দিম ঠিক আছে আৰু বাকীখিনি অলৰেডি ভিডিঅ' তাত আছে এপত লোৱা কেইজনতো পে' কৰিব নালাগে আকৌ ঠিক আছে অলৰেডি লোৱাখিনি আৰু যিখিনি এক্সট্ৰা টপিক হয় সেইখিনি মই চবৰ কাৰণে ফ্ৰী কৰি দিছোঁ এতিয়া মই সেইটো ল'ব লাগে নালাগে মই নকওঁ নিজৰ কথা এইখিনি ক্লাছ ভাল পালে ল'ব পাৰে নল'ব পাৰে কিন্তু এতিয়া মই চিলেবাছটো ডিছকাছ কৰিম আৰু কিবা কুৱেশ্যন আছে যদি লৈ ল'ম ঠিক আছে আৰু কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি অকল এজনে সুধিছে হেল্ল' আনমিউট কৰি পেলাই সুধিব পাৰে এতিয়া আনমিউট হৈ আছে হেল্ল' সোধক গ্ৰুপত কি হয় শুনিছোঁ কওক আব্দুল হক হয় গ্ৰুপত মানে কি হয় মই কৈ দিছোঁ অলৰেডি কিছুমান ক্লাছ 18টামান ক্লাছ এপত অলৰেডি আপলোড আছে ঠিক আছে আমাৰ এপটোত এতিয়া মই ৰ'ব ইয়াত দেখাই দিছোঁ শুনি আছে এতিয়া শুনি আছে মই কি কৈছোঁ হেল্ল' অ'কে মই ইয়াত কি ক্লাছ আছে এক ছেকেণ্ড এইটো আকৌ দেৰি হৈ গ'ল অকণ ৰ'ব মোৰ অলপ টাইম লাগিব অকণমান টাইম দিয়ক মই কি ক্লাছ আছে দেখাই দিছোঁ আৰু বাকীখিনি ক্লাছ মই ইয়াত কৰিম মানে ফ্ৰীকৈ কিছুমান ক্লাছ ঠিক আছে অলপ টাইম দিয়ক অ'টিপিটো আহিছে চ' এতিয়া মই এই যিটো কৰ্চত হয় আমাৰ এইটো ফুল কৰ্চটো বাদ দিছোঁ মই এতিয়া পে'মেণ্ট এইবিলাকৰ কথা ক'বলৈ যোৱা নাই মানে কমফৰ্টেবল নহয় দিয়া ক'বলৈ কিন্তু মই কণ্টেণ্টটো সুধিছে যিহেতু কৈ দিছোঁ চ' ইয়াত কি কণ্টেণ্ট আছে মই নোটছখিনি বাদ দিছোঁ এতিয়া মই মেইনলি ভিডিঅ'লৈ আহিছোঁ ঠিক আছে এইখিনিতো নোটছ দিয়াই আছে চাৰ্চ ইণ্ডাইচেছ এলজেব্ৰা পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ এইখিনি দিয়া আছে এইটো বাদ দিয়ক দেখি আছে চাগে ৰেকৰ্ডেড ভিডিঅ'ছত কি আছে মই কৈ দিছোঁ নাম্বাৰ চিষ্টেমটো মই এতিয়া কৈছোঁ এই টপিককেইটাৰ ভিতৰত এইটো এডিআৰই লেভেলত এইখিনি টপিক দিয়া আছিলে ঠিক আছে নাম্বাৰ চিষ্টেমটো এতিয়া বহুত বেছি নালাগে কাৰণ সেইটো 10ত আছে যদি মানে এইখিনি 10 বুলি ক'লে আপোনাৰ কিন্তু 1 to 10 হয় গোটেইখিনিয়ে হয় চাব পাৰে কিন্তু যোৱাবাৰ চিষ্টেমেটিক যিটো মানে চিলেবাছ হয় চৰি 21ৰ যিটো চিলেবাছ হয় চ' তাত নাম্বাৰ চিষ্টেমত এনেকৈ কুৱেশ্যন অহা নাই এইটো চিলেবাছৰ পৰা আহিছিলে গতিকে আপোনালোকে এইখিনি আগত কমপ্লিট কৰি সেইখিনিলৈ যাব ঠিক আছে এইটো নালাগে বুলি একজেক্টলি কৈ নিদিওঁ কিন্তু যদি আপোনালোক অলপ উইক হয় তেতিয়াহ'লে এইখিনিয়ে চাব কিন্তু আগত সেই যিকেইটা যোৱাবাৰ চিলেবাছ হয় সেইটো চাই লওক তাৰপিছত এলিমেণ্টেৰী এলজেব্ৰাত মানে ভাগ ভাগকৈ আছে এতিয়া কিছুমান এইবাৰৰ চিলেবাছ আছে তাৰ উপৰি এক্সট্ৰাকৈ আছে দেন আপোনাৰ এভাৰেজটো যোৱাবাৰ কুৱেশ্যন এটা আহি গ'ল যদিও চিলেবাছত নাছিলে এভাৰেজটো চাব পাৰিব বহুতখিনিয়ে পাৰেও তাৰপিছত তেনেকৈ পাৰ্চেণ্টেজটো চিলেবাছত নাই কিন্তু পাৰ্চেণ্টেজটো আপুনি জানিলেহে যিখিনি কমাৰ্চৰ অংক আছে ধৰক যোৱাবাৰ কুৱেশ্যনটো তেনেকুৱা পাৰ্চেণ্টেজৰ নাহিলে কিন্তু তথাপি যিখিনি কমাৰ্চৰ কুৱেশ্যনখিনি আছে যে আপোনাৰ প্ৰফিট কিমান হ'ব লছ কিমান হ'ব চেল প্ৰাইচ কিমান কষ্ট প্ৰাইচ কিমান মিউট কৰক চ' সেইখিনি কুৱেশ্যন পাৰ্চেণ্টেজটো জানিলেহে আপুনি কৰিব পাৰিব চ' পাৰ্চেণ্টেজটো বেছিক হয় আৰু বাকীখিনি মানে যিখিনি কমাৰ্চৰ কুৱেশ্যনখিনি সেইখিনি পাৰ্চেণ্টেজৰ মানে এপ্লাইড বুলি ক'ব পাৰে আপুনি চ' এইটো চেপ্টাৰ জানিব লাগে দেন আপুনি এল চি এম এইচ চি এফটো এইটো চিলেবাছত নাছিলে কিন্তু এল চি এম এইচ চি এফটো আপুনি বেলেগ কুৱেশ্যনৰ আপোনাৰ মাজত ইউজ হৈ যায় যেনেকৈ পাৰ্চেণ্টেজটো যেনেকৈ প্ৰফিট লছ বা এইখিনিত ইউজ হৈ যায় চ' এল চি এম এইচ চি এফটো ডাইৰেক্টলি কুৱেশ্যন নাহিলেও এইটো ইউজ হয় ঠিক আছে তেনেকৈ প্ৰফিট লছ আৰু ডিছকাউণ্টটো আপোনালোকৰ বেংকৰ কুৱেশ্যনবিলাকত লাগিব বা প্ৰফিট লছৰ ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে তাৰপিছত আপোনাৰ ৰেচিঅ' প্ৰপ'ৰ্চনটো চিলেবাছত আছে চ' এইটো অভিয়াছলি এইটো চেপ্টাৰ চাবই লাগিব মিক্সাৰ ইৰিগেশ্যন চিলেবাছত নাই কিন্তু এইটো চাবও পাৰে এইটো আপোনালোকৰ ইচ্ছা পুৰা যদি এক্সট্ৰা এইখিনি চাই হোৱাৰ পিছত চাব বিচাৰে তেতিয়া চাব পাৰে দেন টাইম এণ্ড ৱৰ্কটো নাছিলে চিলেবাছত কিন্তু এইটো কুৱেশ্যনো অহা নাই যোৱাবাৰ কিন্তু এইবাৰ চিলেবাছটো যিটো দিয়া নাই এইটোও চাব পাৰে এইখিনি কমপ্লিট কৰাৰ পাছত তেনেকৈ এইটো ছেম এইটো ক্ষেত্ৰতো ছেম দিয়া নাছিলে কিন্তু এবাৰ দিব পাৰে এতিয়া বেংকিং বুলি ক'লে যোৱাবাৰৰ ব্ৰেকেটত দিয়ে দিছিলে টেক্সৰ কথা বা মেইনলি সেইখিনি আহিব বুলি কিন্তু তথাপিও বেংকিঙৰ বাকী যিখিনি ধৰক বেংকিং ৰিলেটেড চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট এইখিনিও আহিব পাৰে এইখিনি চাব পাৰে তাৰপিছত আপোনাৰ পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ নালাগে এইটো চেপ্টাৰ দি থোৱা আছে যদিও নালাগে বুলি কৈ দিম মই মানে এতিয়া আপুনি এইখিনিয়ে শেষ কৰি লওক প্ৰবেবিলিটিটো চাব কাৰণ সেইটো লাগে এবাৰ দিয়া যোৱাবাৰ চিলেবাছতো দিয়া আছে ছেট এণ্ড ফাংচনখিনি নালাগে ছেটখিনি লাগিব চ' ষ্টাৰ্টিংখিনি আপুনি চালে গম পাব এতিয়া মই ছেট ফাংচন পঢ়াই দিম
ভলিউম এণ্ড ছাৰ্ফেচ এৰিয়াটো মেনচুৰেশ্যনত পৰি যায়, চ' এইটো লাগিব। তাৰপিছত ক্লক মই এইখিনি আপোনাক মনত ৰাখি যাওক, বা এতিয়া ৰেকৰ্ডটো মই দি দিম, চ' তেতিয়াও লিখি ল'ব পাৰে নোট কৰি, বা কোনোবাই যদি এতিয়া ইউটিউবত চাইছে, এতিয়া ইউটিউবত চোৱা নাই কিন্তু মই এইটো ভিডিঅ' পিছত মই ইউটিউবতো আপলোড কৰি দিম। চ' ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে এইটো যিটো ভিডিঅ' আছে চ' ক্লক এণ্ড কেলেণ্ডাৰ এইটো নাচাব পাৰে ইচ্ছা কৰিলে, মানে এইটো যিহেতু চিলেবাছত নাই। দেন আপুনি চিকুৱেঞ্চ এণ্ড চিৰিজটো চিলেবাছত নাই, হ'লেও দি থোৱা আছে, এইটো আপোনাৰ ইচ্ছা, যদি এইখিনি শেষ কৰিব তেনে চাব পাৰে। ৰ'ব মই কৈ আছোঁ, দেন প্লেন জাভিটোতো দিয়া আছে। চ' এতিয়া এইখিনি মই অলৰেডি আপলোড কৰাখিনি কথা কৈ আছোঁ, আৰু বাকী যিখিনি আৰু 2টা টপিক আছে সেইখিনি মই এতিয়া ইয়াত ফ্ৰীকৈ পঢ়াম। চ' এতিয়া কিবা কুৱেশ্যন আছে যদি সোধক, তাৰপিছত চিলেবাছটো ডিছকাছ কৰোঁ, কুৱেশ্যন কৰিম তাৰপিছত ডিছকাছ। আৰু কিবা আছে যদি সোধক, নহ'লে ষ্টাৰ্ট কৰি দিওঁ জল্দি। হয়, কমাৰ্চৰ। অঁ, সেইটো ডিছকাছ কৰিম 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 সেইটো কৰিম। কুৱেশ্যন পি ৱাই কিউ কেইটা ডিছকাছ কৰিম। অঁ, কৰিম 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 সেইকেইটা আপলোড কৰিম। বেংকিঙৰ কণ্টেণ্টখিনি আপলোড কৰা হোৱা নাই, আজি ছেট থিয়ৰিটো আপলোড কৰা হোৱা নাই ভালকৈ। চ' 3টা 4টা টপিক যিকেইটা তাত আপলোড কৰা হোৱা নাই, সেই টপিককেইটা মই ইয়াত ফ্ৰীকৈ পঢ়াম, আৰু তাতো আপলোড কৰিম এপত, ঠিক আছে। এপত গৈ অঁ, নাই নাই সেইকেইটা দিয়া নাই, এই যিকেইটা টপিক দিয়া নাই সেইকেইটা ইয়াত ফ্ৰীকৈ পঢ়াম, মানে সেইটো কৈছোঁ। চ' এইটোতো ফুল কৰ্চ, এইটো আৰু বাকী এইটো পেডাগজি কৰ্চটো মই কোনোবা সুধি থকাৰ কাৰণে গোটেইখিনি কৈ গৈছোঁ হা। এতিয়া মানে মই কৰ্চৰ কাৰণে নহয়, এইকেইটা ইয়াত 5000 কুৱেশ্যন আছে টোটেল। আপোনালোকে এতিয়া এইটো অপেন কৰিলে নেদেখিব, তাৰে এই 4টা PDF ফ্ৰী দি থোৱা আছে, ঠিক আছে। প্ৰথম জেনেৰেল প্ৰিন্সিপলৰ, ছিগনিফিকেন্স অফ ট্ৰেন্ডছ, তাৰপিছত প্ৰচেছ অফ লাৰ্ণিং, দেন টিচিং মেথড, এইখিনিলৈকে এইখিনি ফ্ৰী দি আছে, ফ্ৰীকৈ চাব পাৰিব। মানে পে' কৰে নকৰে, কিন্তু ফ্ৰীখিনি চাব পাৰিব ফ্ৰীকৈ। চ' আৰু বাকী তেনেকৈ মক টেষ্টৰ আছিলে, এইটো মক টেষ্টৰ, আৰু বাকী আপোনাৰ পেইডখিনি এতিয়া মই কৈ নাথাকোঁ, এতিয়া মই ক্লাছলৈ আহিছোঁ মেইনলি। চ' চিলেবাছটো ডিছকাছ কৰিব। মই কিবা সোধে যদি কওক, আৰু আপুনিয়ে সুধি আছে, বাকীকেইজনে সোধা নাই, চ' এতিয়া মই মিউট কৰিম। কিবা আছে যদি সোনকালে সোধক। কি কয়? মক টেষ্ট আৰু দিম, পেডাগজিত 10টা দিয়া আছে ফুল লেংথৰ, আৰু দিম, আছামিজ পিপুলৰ অলপ দিম, ঠিক আছে। তাৰ আৰু 3টামান যাব, আৰু ইংলিছৰ যাব, ঠিক আছে। চ' এতিয়া নালাগে, আপুনি লৈছে দি আকৌ ল'ব নালাগে। নালাগে, হ'ব, মই এতিয়া মিউট কৰিছোঁ আৰু পঢ়াওঁ। অঁ, হয় কওক। হয়। মই ইয়াত পে'মেণ্টৰ কথাটো ক'বলৈ অলপ কমফৰ্টেবল নহয়। আপুনি এটা কাম কৰিব, এডুষ্টেশ্যনটো ইনষ্টল কৰিব। মই মানে একদম বেয়া লাগিব এইটো ক'বলৈ এতিয়া, নহ'লে মোক সুধিব পাৰে। এডুষ্টেশ্যন এপটো ইনষ্টল কৰিব, তাত দিয়ে আছে পে'মেণ্টৰ সেইটো, ঠিক আছে, তাতে লৈ ল'বগৈ, তাত গৈ। অঁ, হয়। চ' এতিয়া আনমিউট কৰিছোঁ, অমিউট কৰিছোঁ। মই এতিয়া চিলেবাছটো অকণ ডিছকাছ কৰোঁ। তাৰপিছত এইটো 10 মিনিটত বা 5 মিনিটত ডিছকাছ কৰি নেক্সট কুৱেশ্যনলৈ যাম। এইটোত প্ৰায় আটাইকেইটা কুৱেশ্যনত 5 মিনিটকৈ ল'ম, আৰু 5 মিনিটত যিমান হয়, এঘণ্টালৈকে যিমান হয়, সেইটা ডিছকাছ কৰিম। নেক্সট কুৱেশ্যনকেইটা আকৌ নেক্সট ক্লাছত ডিছকাছ কৰিম। 2টা ক্লাছৰ ভিতৰত এইটোখিনি হেৰি কৰিম, দেন আপোনালোকৰ ছেট থিয়ৰী ষ্টাৰ্ট কৰিম, দেন এইকেইটা 1 by 1 গৈ থাকিব। চ' এতিয়া চিলেবাছটো যদি চাওঁ, যোৱাবাৰ যিটো চিলেবাছ হয়, আৰু এইবাৰটো সেইটো বুলি মই ধৰি যদি লওঁ, আৰু ইয়াৰ উপৰি কেইটামান এক্সট্ৰা টপিক যদি চাওঁ, চ' ছেট থিয়ৰীত ক'ব গ'লে আপোনালোকে পাইছিলে যে, মই আনমিউট কৰিয়ে দিওঁ, আপোনালোকে চাগে এইটো গম পাইছে, কিবা সুধিলে লগতে সুধিব পাৰিব। একচুৱেলি মই কমফৰ্টেবল ইয়াত অকণ নহয়, মোবাইলত কৰি আছিলোঁ, আজি প্ৰথম লেপটপত কৰিছোঁ, চ' অলপ সময় লাগিব পাৰে। এতিয়া চাওক, চ' ছেট থিয়ৰীত আপোনালোকৰ কুৱেশ্যন কেনেকুৱা আহিব পাৰে। আপোনালোকে যিটো জানে যে এতিয়া ছেট এটা আছে, কেতিয়াবা এনেকুৱা দিব যে আপোনালোকৰ ধৰি লৈছোঁ ক্লাছ 8 বোলে, ক্লাছ 1ত বোলে, বা ক্লাছ 2ত ল'ৰা আছে বোলে, ইমান এ আখৰে দি ষ্টাৰ্টৰ ল'ৰা এনেকৈ আছে, কোনোবা এজন আছে 1, কিবা অমল বুলি আছে ধৰি লৈছোঁ, ঠিক আছে। দেন ধৰি ললোঁ আৰু এজন ল'ৰা ধৰি ললোঁ কিবা এটা এ আখৰ কোনোবা এটা কওক, মই শ্বৰ্টকৈ লিখিছোঁ ধৰক এনেকৈ হা, এইটোতো নাম নহয়, জাষ্ট এনেকৈ লিখিলোঁ কিবা এটা। দেন আকৌ ধৰি লৈছোঁ বি ছেটটোৱে কি বুজাইছে, যে বি আখৰৰ ল'ৰাবিলাকক বুজাইছে বোলে, বাবুল এটা ধৰি লৈছোঁ। চ' ছেকেণ্ড আৰু এটা কিবা এটা ক'ব পাৰে, বি আখৰৰ ছাপ'জ কোনোবা এজন আছে। চ' এইটো ধৰক এ, এইটো বি, চ' ইয়াৰ এ ইউনিয়ন বিটো আহিব পাৰে, বহুত ইজি কুৱেশ্যন পৰিব এইটো। এ ইউনিয়ন বিটো হ'লে গোটেইখিনি এড হ'ব। চ' তেনেকৈ আকৌ আপোনালোকৰ এ ইণ্টাৰছেকশ্যন বি উলিয়াবলৈ আহিব পাৰে। সেইখিনি জাষ্ট বেছিক কুৱেশ্যন, কিন্তু তাৰোপৰি আপোনালোকৰ যোৱাবাৰ যিটো ফাই কুৱেশ্যন আহিছিল ধৰক, এইটো লিমিট মানে ধৰক কি ছেট সুধিছিলে, চ' তেনেকুৱা কুৱেশ্যন আহিব পাৰে। চ' তাৰ কাৰণে আপোনালোকে এমটি ছেট কি জানিব লাগিব, ধৰক আপোনালোকৰ একক সংহতি কি জানিব লাগিব, ৰিক্ত সংহতি কি জানিব লাগিব, মই 2টা মিডিয়ামতে কৈ যাম। ইয়াৰ উপৰি ইউনিভাৰ্চেল ছেট কি জানিব লাগিব, আৰু লগতে এটা টাৰ্ম আহি যায় ছাবছেট, ছাবছেটটো কি জানিব লাগিব, এ বিৰ কেতিয়া ছাবছেট হ'ব, বা এ বিৰ কেতিয়া প্ৰপাৰ ছাবছেট হ'ব, এইটো জানিব লাগিব। ইউনিভাৰ্চেল ছেটটো কি জানিব লাগিব, তাৰপিছত আপোনালোকে পাৱাৰ ছেটটো কি জানিব লাগিব, সেইখিনি আছে। তাৰোপৰি আপোনালোকৰ কি আছে, নেক্সট আপোনালোকৰ এক ছেকেণ্ড ৰ'ব, এইখিনিৰ উপৰি আপোনালোকে ছাপ'জ কোনোবা এটা ক্লাছত দি দিলে যে ইমান ষ্টুডেণ্ট ইমানজন আছে, পেনটো লিখা হোৱা নাই ন,
এনে দিলে ধৰক 30 জন ষ্টুডেণ্ট আছে যোনে বোলে ধৰক আছামিজ পঢ়ে ঠিক আছে আকৌ ধৰক বেলেগ এটা ক্লাছত বা সেইটো ক্লাছতে দি দিলে এণ্ড বি ষ্টুডেণ্ট আছে যোনে বোলে ছায়েন্স পঢ়ে বা বি ফৰ বায়'লজি ধৰি লৈছোঁ 50 জনে বায়'লজি পঢ়ে আৰু এনেকৈ দি দিলে আপোনালোকৰ ধৰি লৈছোঁ দুইটা ছাবজেক্ট পঢ়া ষ্টুডেণ্ট বোলে দুইটা ছাবজেক্ট মানে কমন পঢ়া ঠিক আছে ইণ্টাৰছেকশ্যন ধৰিলোঁ তেনেকুৱা ষ্টুডেণ্ট বোলে ইমান 20 জনে দুইটা ছাবজেক্ট পঢ়ে চ' তেতিয়া যিকোনো এটা ছাবজেক্ট পঢ়া ষ্টুডেণ্ট কিমান হ'ব সেইটো উলিয়াব লাগিব চ' তেনেকুৱা কুৱেশ্যন আহিব পাৰে ছেট থিয়ৰীৰ পৰা ঠিক আছে চ' এতিয়া যদি নেক্সট কোৱাড্ৰেটিক ইকুৱেশ্যন চাওঁ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ আপোনালোকৰ গম পাইছিলে যে ৰুট যেতিয়া ঘাতটো 2 থাকিব ইকুৱেশ্যনবিলাকৰ ঠিক আছে চ' এনেকুৱা ইকুৱেশ্যন হ'ব মই এটা এক্সাম্পল দিছোঁ এক্স স্কোৱাৰ প্লাছ ছাপ'জ ধৰি ল'লে আপোনালোকে 2x প্লাছ 1 চ' এনেকুৱা এটা ইকুৱেশ্যন দি দিলে বা এনেকুৱা যিকোনো ইকুৱেশ্যন দিব পাৰে ইয়াত 2 থাকিব পাৰে 2x স্কোৱাৰ দিব পাৰে বা ইয়াত বোলে 3x দি দিলে চ' এইটো ইকুৱেশ্যনৰ হয়তো আপোনালোকৰ ৰুট উলিয়াব দিব পাৰে ঠিক আছে ডাইৰেক্টলি আপোনালোকে ফৰ্মুলা পুট কৰি চাব পাৰে মই এতিয়া আপোনালোকক দুই ধৰণে শিকাম বা 2 বা 3 ধৰণে শিকাম এইখিনি উলিয়াবলৈ এটা হ'ল আপোনালোকৰ ডাইৰেক্ট ফৰ্মুলা পুট কৰি পেলাই কেনেকৈ কৰিব পাৰিব সেইটো শিকাম লগতে অপশ্যনবিলাকৰ পৰা বহুত কুৱেশ্যন চল্ভ কৰিব পাৰি আপোনালোকে ফৰ্মুলা পাহৰি গ'ল কিন্তু অপশ্যনটো যদি দিয়া আছে যে এইকেইটা অপশ্যন আপোনালোকে অপশ্যন পুট কৰি কেনেকৈ কৰিব পাৰিব সেইখিনি মই শিকাই দিম যেতিয়া কৰি যাম সেইটো সময়ত ঠিক আছে চ' সেইখিনি শিকাম তাৰপিছত আপোনালোকৰ ৰুট ওলোৱা যিটো ফৰ্মুলা আছিলে x ইকুৱেল টু -b প্লাছ মাইনাছ ৰুট অভাৰ b স্কোৱাৰ মাইনাছ 4ac বাই ৰ'ব এইটো অলপ ভালকৈ নহ'লে এইটো বাই 2ac ঠিক আছে চ' এইটো ইকুৱেশ্যন এইটো পুট কৰি পেলাই আপোনালোকে ইকুৱেশ্যনটো চল্ভ কৰিব পাৰে নহ'লে আপোনালোকৰ যিটো ইয়াত ধৰক এইটো ধৰক আপোনালোকে ফেক্টৰাইজেশ্যন কৰি পেলাই কৰিব পাৰে যে যোগ কৰিলে 3 হ'ব পূৰণ কৰিলে 2 হ'ব লাগে পূৰণ এইকেইটাত চাব লাগে যোগ এইটোত এনেকুৱা সংখ্যা বিচাৰিব লাগিব যিকেইটা যোগ কৰিলে 3 হ'ব আৰু পূৰণ কৰিলে 2 হ'ব চ' সেইটো সংখ্যা পুট কৰি তেনেকৈ ফেক্টৰাইজেশ্যন কৰি পেলাই কৰিব পাৰি চ' তেনেকুৱা সংখ্যা কি আছে 2 আৰু 1 আছে 2টো যোগ কৰিলে 2 আৰু 1 যোগ কৰিলে 3 হয় আৰু পূৰণ কৰিলে 2 into 1 2 হয় চ' সেইটো ক্ষেত্ৰত কি হ'ব আপোনালোকে ইয়াত যদি 2x দিয়ে 2x স্কোৱাৰ প্লাছ 2x মই এতিয়া গোটেইখিনি কৰি নাথাওঁ প্লাছ x প্লাছ 1 এইটো দেন আপোনালোকে কমন লৈ পেলাই ফেক্টৰাইজেশ্যন কৰিব পাৰিব চ' ফেক্টৰাইজেশ্যন দি কৰিব পাৰিব এইটোত পুট কৰি কৰিব পাৰিব দেন আপোনালোকে অপশ্যনো দি দিব পাৰে যে এইকেইটা চলিউশ্যন হয় বুলি চ' সেই অপশ্যনৰ ক্ষেত্ৰত সেই অপশ্যনকেইটা পুট কৰি পেলাই আপোনালোকে বহাই চাব পাৰে যদি বহাই চালে 0 ওলায় তেতিয়াহ'লে সেইটো শুদ্ধ হয় এনচাৰ হয় চ' তেনেকৈ আপোনালোকে কোৱাড্ৰেটিক ইকুৱেশ্যনটো কৰিব পাৰিব ঠিক আছে চ' এতিয়া মই অলপ টাইম দিয়ক মোক ভাবিবলৈ চ' নেক্সট আপোনালোকৰ ভেৰিয়েশ্যনৰ কুৱেশ্যন কেনেকুৱা আহিব পাৰে বা ৰেচিঅ' প্ৰপ'ৰ্চন কেনেকুৱা আহিব পাৰে ক'ম মই চ' ৰেচিঅ' প্ৰপ'ৰ্চনৰ ক্ষেত্ৰত আপোনালোকৰ ধৰক আপোনালোকৰ x:y দি দিলে ঠিক আছে আৰু তেনেকৈ আপোনালোকৰ y:z দি দিলে চ' আপোনালোকৰ এইটো কিবা এটা দিছে ধৰি লৈছোঁ এইটো কিবা এটা দিছে কিবা চামথিং দিছে এইটো কুৱেশ্যন মাৰ্ক নহয় চ' আপোনালোকৰ x:z উলিয়াবলৈ আহিব পাৰে এইটো এনেকুৱা কুৱেশ্যন আহিব পাৰে চ' আৰু কুৱেশ্যন আছে ধৰক আপোনালোকৰ কাৰোবাৰ বোলে ধৰি লৈছোঁ এনেকুৱা দিলে যে দেউতাকৰ বয়স ইমান আৰু দেউতাক আৰু পুতেকৰ বৰ্তমান বয়সৰ অনুপাত বোলে ধৰি লৈছোঁ ইমান আছে ঠিক আছে ইমান হয় কিবা এটা হয় ধৰি লৈছোঁ 2:1 চ' 10 বছৰ পাছত তেওঁলোকৰ অনুপাত কিমান হ'ব চ' এনেকুৱা কুৱেশ্যন এটা আহিব পাৰে বা কাৰেণ্ট এজ কিমান বুলি সুধিব পাৰে আৰু এটা দি পেলাই যে এতিয়াই অনুপাত ইমান আছিলে আৰু 5 বছৰ আগতে অনুপাতটো ইমান আছিলে চ' 5 বছৰ আগত কিমান হ'ব এই মানে ধৰি লৈছোঁ এনেকুৱা এটা হ'ব চ' তেতিয়া বোলে অনুপাতটো ইমান আছিলে এনেকৈ দি দিলে ধৰক চ' এতিয়া তেওঁলোকৰ কাৰেণ্ট এজ কিমান হ'ব কোনোবা এজনে এনেকৈ সুধিব পাৰে চ' তেনেকুৱা কুৱেশ্যন আহিব পাৰে ৰেচিঅ'ৰ ক্ষেত্ৰত প্ৰপ'ৰ্চনৰ ক্ষেত্ৰত আপোনালোকে এনেকুৱা কুৱেশ্যন আহিব পাৰে যে চতুৰ্থ এইটো ধৰক আপোনাক মিডল টাৰ্মটো কি সুধিব পাৰে এনেকৈ দি দিছে 3:3 দিছে বোলে আৰু x হয় আৰু 5 হয় চ' এই এক্সটো কিমান সুধিব পাৰে বোলে এইটো ধৰি লৈছোঁ প্ৰপ'ৰ্চন হৈ আছে চ' তেতিয়া কি হ'ব কেনেকৈ উলিয়াব আপোনালোকে 3/x x/5 চ' এনেকুৱা কুৱেশ্যনখিনি প্ৰপ'ৰ্চনৰ ভিতৰত আহিব পাৰে ক্ৰমিক অনুপাত বুলি কয় বা ধৰক চতুৰ্থ কেতিয়াবা এইটো ফ'ৰ্থ টাৰ্মটো সুধিব পাৰে কেতিয়াবা এই থাৰ্ড টাৰ্মটো সুধিব পাৰে বা মিডল টাৰ্ম বুলি ক'লে এইটো ফৰ্মুলাত হ'ব থাৰ্ড টাৰ্ম বুলি ক'লে কি হ'ব আপোনালোকৰ ধৰি লৈছোঁ দুটা দি দিছে থাৰ্ড টাৰ্মটো এইটো হ'ব এক্সটো উলিয়াব লাগিব চ' সেইটো এটা হ'ব বা নহ'লে আপোনালোকৰ আৰু কুৱেশ্যন কেনেকুৱা হ'ব পাৰে প্ৰপ'ৰ্চনটো ক'লোৱে আৰু ভেৰিয়েশ্যনৰ কুৱেশ্যন কেনেকুৱা হ'ব পাৰে এতিয়া আমি ভেৰিয়েশ্যন বুলি যদি ক'ব যাওঁ ভেৰিয়েশ্যন সাধাৰণতে কি হয় আমি 10ত পাইছিলোঁ এতিয়া 10ৰ কিতাপত কিন্তু আপোনালোকে এতিয়া নাপাব চ' এইটো আহিব পাৰে নাহিব পাৰে কিন্তু এইটো চাই থোৱাটো ভাল কাৰণ বহুত বেছি ইজি কুৱেশ্যন হয় সেইখিনি চ' ভেৰিয়েশ্যনৰ কুৱেশ্যন এটা চাই থ'ব ভেৰিয়েশ্যনৰ কুৱেশ্যন মানে বহুত বেছিও নাই ভেৰাইটি বেছি নাই চ' আমাৰ কি হয় সাধাৰণতে এতিয়া মই জাষ্ট যদি এটা এক্সাম্পল দিওঁ স্পীড ডিষ্টেঞ্চ আৰু টাইমৰ যদি এক্সাম্পল দিওঁ স্পীডটো কি হয় স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম চ' এইটোৰ পৰা আপোনালোকে কি বুজে যে এই ওপৰৰ ভেলুটো যেতিয়া বাঢ়িব এই ভেলুটো বাঢ়িব আৰু এইটো ভেলু যেতিয়া কমিব এইটো ভেলু বাঢ়িব ঠিক আছে এইটো যিটো ইকুৱেলৰ পিছত যেতিয়া এই ওপৰত থাকিব সেই ধৰক নিউমাৰেটৰ বুলি কয় বা এইটো অসমীয়াত ল'ব বুলি কয় আৰু তলত যিটো থাকে এইটো ডিনমিনেটৰ বুলি কয় আৰু এইটো হৰ বুলি কয় অসমীয়াত চ' সেই যেতিয়া ধৰক এছ ইকুৱেল টু যেতিয়া d/t হ'ব বা এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ হ'ব পাৰে ফৰ্মটো চ' এনেকুৱা এটা ফৰ্ম মই কৈছোঁ এছ ইকুৱেল টু d/t চ' যেতিয়া ডিষ্টেঞ্চ বাঢ়ি যাব তেতিয়া স্পীড বাঢ়িব ঠিক আছে বা এনেকৈও ক'ব পাৰে যদি আপুনি টাইম এটা ফিক্স টাইম লৈছে এটা ফিক্স টাইম আপুনি এঘণ্টা আৰু আপোনাৰ লগৰ এজনে এঘণ্টাত বোলে চাইকেল চলাইছে চ' এওঁ বেছি ডিষ্টেঞ্চ কভাৰ কৰিছে আপুনি বোলে অলপ কম ডিষ্টেঞ্চ কভাৰ কৰিছে চ' স্পীড কাৰ বেছি হ'ব স্পীডটো বেছি ডিষ্টেঞ্চ কভাৰ কৰা এজনৰ বেছি হ'ব চ' কি হ'ব মানে কি বুজিম যে ডিষ্টেঞ্চ বেছি গ'লে স্পীড বেছি হয় চ' স্পীড ইজ ডাইৰেক্টলি প্ৰপ'ৰ্চনেল টু ডিষ্টেঞ্চ ঠিক আছে
আৰু কি হয় উল্টাকে যদি চাব যাওঁ সেইটো এটা এক্সাম্পল মই ল'লো টাইমটো ফিক্স কৰি পেলাই এতিয়া যদি কওঁ ইকুৱেল ডিষ্টেঞ্চ যদি লৈ লওঁ আমি ডিষ্টেঞ্চটোক যদি আমি কনষ্টেণ্ট ধৰোঁ তেতিয়া কি হ'ব আমি যদি একেটা ডিষ্টেঞ্চ কভাৰ কৰিবৰ কাৰণে যদি বেছি টাইম লওঁ বেছি টাইম ল'লে কি হ'ব স্পীড আমাৰ শ্ল' হৈছে বা কম টাইম ল'লে কি হ'ব স্পীডটো আমাৰ বেছি হৈছে মানে কি হ'ব সেইটো উল্টা হৈছে মানে আপুনি টাইম কম ল'লে ডিষ্টেঞ্চৰ ক্ষেত্ৰত কি হৈছিলে ডিষ্টেঞ্চ বেছি লওঁতে আপুনি স্পীডো বেছি হৈছিলে ডিষ্টেঞ্চ কম গৈছে মানে আপোনাৰ স্পীড কম কিন্তু যদি আমি টাইমৰ ক্ষেত্ৰত আৰু স্পীডৰ ক্ষেত্ৰত চাওঁ কম্পেয়াৰ কৰোঁ টাইমটো যদি বেছি লৈছোঁ তাৰ মানে স্পীডটো আমাৰ কম আৰু টাইমটো যদি আমি কম লৈছোঁ স্পীডটো বেছি মানে আগৰ ক্ষেত্ৰত কি আছিলে এইটো স্পীড বঢ়াৰ লগে লগে ডিষ্টেঞ্চ বাঢ়িছিল বা ডিষ্টেঞ্চ বঢ়াৰ লগে স্পীড বাঢ়িছিল বা কমি গ'লে স্পীড কমি গ'লে ডিষ্টেঞ্চো কমিব মানে বা এনেকৈ ধৰিব পাৰোঁ ডিষ্টেঞ্চ যদি কমি যায় স্পীড কমিব কিন্তু এইটোৰ ক্ষেত্ৰত কি হয় টাইমৰ ক্ষেত্ৰত যেতিয়া স্পীডটো টাইমটো যেতিয়া কমিব তেতিয়া স্পীডটো টাইমটো যেতিয়া কমিব তেতিয়া স্পীডটো বাঢ়িব মানে টাইম কম লৈছে মানে স্পীড বাঢ়িছে আৰু টাইমটো যেতিয়া বেছি ল'ব তাৰ মানে এইটো কমিব স্পীডটো কমিব চ' মিনিংটো হ'ল প্ৰথমটো ডাইৰেক্টলি প্ৰপৰ্চনেল এটা বাঢ়িলে এইটো বাঢ়ে এটা কমিলে এইটো কমে আৰু এইটো হ'ল টাইমৰ ক্ষেত্ৰত কি হ'ল ইনডাইৰেক্টলি প্ৰপৰ্চনেল চ' কি হ'ল টাইমটো যেতিয়া কমিব স্পীডটো বাঢ়িব আৰু স্পীডটো যেতিয়া স্পীড কেতিয়া কমিব যেতিয়া টাইম বেছি লয় চ' সেইটো ইনভাৰ্চলি হ'ল চ' এনেকুৱা কুৱেশ্যন থাকিব এটা আপোনালোকে দি দিব যে এক্স ইজ প্ৰপৰ্চনেল টু ৱাই বা এক্স ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ৱাই যদি এক্সৰ ভেলু ইমান হয় তেতিয়াহ'লে ৱাইৰ ভেলু ইমান হ'ব ধৰি লৈছোঁ এনেকুৱা এটা কুৱেশ্যন দিলে এক্সৰ ভেলু বোলে 4 হ'ল ৱাইৰ ভেলু ইমান হ'ল চ' তেতিয়া আমি কি ধৰিম এক্স ইকুৱেল টু কে ৱাই বুলি ধৰিম তেতিয়া ক'ব আপোনালোকক এটা ধৰক কেছ দি দিব যে এক্স ইকুৱেল টু 3 হ'লে ৱাই ইকুৱেল টু 1 হয় চ' আমি সেইটো পুট কৰিব লাগিব পুট কৰাৰ পিছত কেৰ ভেলু ওলাই যাব কেৰ ভেলু ধৰি লৈছোঁ মই 3 এক্সৰ ভেলু 3 হ'লে ৱাইৰ ভেলু বোলে 1 তেতিয়া আমি এইটো 1 পুট কৰিলোঁ চ' কে ভেলু আমি কিমান পাই গ'লোঁ 3 পাই গ'লোঁ চ' কেটো আমি ইয়াত পুট কৰি দিম মেইন ইকুৱেশ্যনটোত মানে কি হয় আমি কি বুজিলোঁ এক্স ইকুৱেল টু 3 ৱাই হ'ল ঠিক আছে মই অলপ ওপৰ তলকৈ লিখিছোঁ এইটোৰ পৰা এইটো পালোঁ কাৰণ কেটো আমি 3 পাইছিলোঁ কে এক্স ইকুৱেল টু 3 ৱাই হ'ল তাৰপৰা আপোনাক কুৱেশ্যনটো সুধিব যে ৱাই ইকুৱেল টু যদি 5 হয় এক্স কিমান হ'ব চ' আমি জাষ্ট পুট কৰিলে হ'ল 3 into 5 15 চ' তেনেকুৱা কুৱেশ্যন ভেৰিয়েশ্যনৰ কুৱেশ্যন আহিব পাৰে বা এইটো প্ৰপৰ্চনেল দি পেলাই ইনভাৰ্চলি প্ৰপৰ্চনেল এনেকুৱা কুৱেশ্যন দিব পাৰে ঠিক আছে চ' সেইখিনি হ'ল ভেৰিয়েশ্যনৰ কুৱেশ্যন এতিয়া তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে মই জাষ্ট আপোনাক ৰিমাইণ্ডাৰ দিছোঁ আপোনালোকে যদি অলপ পাহৰি গৈছে কাৰণ এটলিষ্ট 7 বছৰ চবৰে হৈছে যদি কোনোবাই হাইস্কুল পঢ়িবলৈ হাইস্কুলত যদি পঢ়িছিল তাৰপিছত আৰ্টছ যদি লৈছে 2 বছৰ হাই ছেকেণ্ডেৰী 3 বছৰ ডিগ্ৰী আৰু 2 বছৰ বি এড মিনিমাম 7 বছৰ চবৰে হৈছে 10 পাছ কৰা কাৰোবাৰ 10 12 15 এনেকুৱা হ'ব পাৰে চ' এটলিষ্ট 7 বছৰ পাহৰি যোৱা যায় কথাখিনি এতিয়া মই জাষ্ট সেইটো কাৰণে ৰিমাইণ্ড কৰি দিলোঁ আপোনালোকৰ অলপ অলপ মনত পৰিব যে এইখিনি পঢ়িছিলোঁ বুলি জাষ্ট কাইলৈ আকৌ যেতিয়া ডিটেইলত গোটেইখিনি ষ্টাৰ্ট কৰি যাম তেতিয়া বা নেক্সট ক্লাছত থাৰ্ড ক্লাছটোত চাগে ছেকেণ্ড ক্লাছলৈকেতো পি আই গৈ কৰি থাকিম চ' তেতিয়া আপোনালোকৰ এইখিনি মানে অলপ ইউজ টু যেন লাগিব বা আগতে চাই অহা যেন ফেমিলিয়াৰ যেন লাগিব চ' নেক্সট যদি আপোনালোকে থিয়ৰাম অফ চাৰ্কুল চাব যায় বহুতখিনি থিয়ৰাম আছে কিন্তু তাৰ ভিতৰত আপোনালোকে যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি মই কভাৰ কৰি দিম ইয়াৰ চিমেট্ৰি বা এইখিনি চিমিলাৰ ট্ৰাইংগুলাৰ চ' ট্ৰাইংগুলাৰ মেইনলি মানে আপোনালোকৰ ফেমিলিয়াৰ হ'ব লাগিব কোনটোক কি বুজায় যেতিয়া চেণ্টাৰ কোনটো হয় বা কৰ্ড কোনটোক কয় বা আপোনালোকৰ ডায়মিটাৰ এইখিনিটো বেছিক হয় বহুত ডায়মিটাৰ কোনডালে কয় বা ৰেডিয়াছ অকল এইখিনি পাৰ্টক ৰেডিয়াছ বুলি কয় ঠিক আছে বা ছেকেণ্ড কোনটো হ'ব টেনজেণ্ট কোনটো হ'ব এইটো টেনজেণ্ট হ'ব ইয়াত টাচ কৰিব লাগিব ঠিক আছে চ' তেনেকৈ এইটো ছেকেণ্ড হ'ব চ' এইখিনি বস্তু আপোনালোকে চাব লাগিব ৰেডিয়াছৰ চাৰ্কুলৰ ক্ষেত্ৰত বা ইয়াত কিছুমান ভেলু দি দিব তাৰপিছত আপোনালোকে সুধিব লাগিব এইটো ভেলু কেনেকুৱা কুৱেশ্যন সুধিব সেইখিনি আমি পাইথাগোৰাছ থিয়ৰম বা বেলেগ থিয়ৰম ইউজ কৰি পেলাই কৰিব লাগিব আৰু কেইবাটাও থিয়ৰম আছে 5-4টা ইম্পৰ্টেণ্ট হয় চ' এইখিনি আহি থাকে তাৰ পৰা কুৱেশ্যন সেইকেইটা মই ডিছকাছ কৰি দিম আৰু দেন আপোনালোকৰ কনষ্ট্ৰাকশ্যনৰ এটা কুৱেশ্যন আহিছিলে যে এটা কোৱাড্ৰিলেটাৰেল ফৰ্ম কৰিবৰ কাৰণে কিমান এটা মাপ লাগে সেইটো সুধিছিলে দেন আপোনালোকৰ কোঅৰ্ডিনেট জ্যামিতি কুৱেশ্যন মানে ধৰক কি আহিব পাৰে বহুত ধৰণৰ আহিব পাৰে এতিয়া যোৱাবাৰ কুৱেশ্যনটো আহিছিলে যে এক্স এক্সিছৰ কিবা এটা সুধিছিলে যে এইটো ইকুৱেশ্যন তলৰ কোনটো বিন্দু এক্স এক্সিছত আছে সুধিব পাৰে এইটো পজিটিভ চাইড নিগেটিভ চাইড বা এনেকুৱা কুৱেশ্যন আহিব পাৰে যে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত কোনটো আছে বুলি সুধিব পাৰে এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ছেকেণ্ড কোৱাড্ৰেণ্টত কোনটো পইণ্ট থাকিব বুলি সুধিব পাৰে বা কোনটো পইণ্ট ছেকেণ্ড কোৱাড্ৰেণ্টত নাই বুলি সুধিব পাৰে চ' কুৱেশ্যনটো ভালকৈ ভাবিব যে আছে সুধিছে নে নাই সুধিছে তেনেকৈ থাৰ্ড কোৱাড্ৰেণ্টত কোনটো আছে সুধিব পাৰে বা ফ'ৰ্থ কোৱাড্ৰেণ্টত সুধিব পাৰে চিমিলাৰলি আপোনালোকৰ যদি সেইটো কোঅৰ্ডিনেট জ্যামিতি বাট আপোনালোকৰ দুটা পইণ্ট দি দিছে পইণ্টকেইটা আপোনালোকৰ মাজৰ ডিষ্টেঞ্চটো সুধিব পাৰে যে কিমান ডিষ্টেঞ্চত আছে এইটো পইণ্ট চ' সেইখিনি কুৱেশ্যন আহিব পাৰে আৰু ইয়াৰ উপৰি যদি মই যিখিনি কৈ গৈছোঁ চবৰে আটাইকেইটা টপিকৰে সেইখিনিতো পচিবল কুৱেশ্যন হয় ইয়াৰ উপৰি আৰু বেলেগ বেলেগ কুৱেশ্যনখিনি চল্ভ কৰিম বা কৰি থোৱা আছে অলৰেডি ভিডিঅ'খিনিত চ' এতিয়া নেক্সট আমি চাওঁ কমাৰ্চিয়েল এৰিথমেটিকৰ কি কুৱেশ্যন আহিব পাৰে কমাৰ্চিয়েলটো এতিয়া এইটোখিনি গোটেই ডাঙৰ টপিক হয় ব্ৰেকেটত বেংকিং আৰু টেক্স বুলি দিলে এটা সৰু হৈ যায় ধৰক এইটো পাৰ্টহে হৈ যায় বুজাই দিয়ে কিন্তু যদি কমাৰ্চিয়েল এৰিথমেটিক বুলি কয় ব্ৰেকেটত এই বস্তুটো যদি আমি নধৰোঁ তেতিয়াহ'লে বহুত ডাঙৰ টপিক এটা হয় প্ৰথমতে যদি চাব যাওঁ গোটেইখিনি চাব হ'লে আপোনালোকে প্ৰথমতে প্ৰফিট কি জানিব লাগিব প্ৰফিটৰ কাৰণে আপোনালোকৰ কষ্ট প্ৰাইচ কি দিয়া থাকিব বা চেল প্ৰাইচ দিয়া থাকিব দেন আপোনালোকৰ প্ৰফিট উলিয়াব পাৰিব ইয়াৰ পৰা ঠিক আছে মই কৈ আছোঁ চ' এইকেইটাৰ ভিতৰত আপোনালোকে ধৰি লৈছোঁ কষ্ট প্ৰাইচ কি হয় কষ্ট প্ৰাইচ যদি বেছি হয় আৰু চেল প্ৰাইচ যদি কম হয় লছ হ'ব মানুহজনৰ তেনেকৈ চেল প্ৰাইচ যদি কম হয় কষ্ট প্ৰাইচ চ' সেইটো ক'লোৱে আকৌ লাভ কেতিয়া হ'ব যেতিয়া আপোনালোকে বেছি প্ৰাইচত বেচে চেল প্ৰাইচ যদি বেছি হয় চ' এই চাৰিটাৰ ভিতৰত যিকোনো তিনিটা ধৰি লৈছোঁ যিকোনো তিনিটা ভেলুৰ দুটা দিয়া থাকিব এইটো উলিয়াব লাগিব কেতিয়াবা কষ্ট প্ৰাইচ দিয়া থাকিব প্ৰফিট দিয়া থাকিব এইটো উলিয়াব লাগিব কষ্ট প্ৰাইচ দিয়া থাকিব লছ দিয়া থাকিব এইটো উলিয়াব লাগিব
বা ধৰি লৈছোঁ লছ দিয়া আছে প্ৰফিট দিয়া আছে এইকেইটা উলিয়াব লাগিব মানে তিনিটা ভেলু তিনিটাৰ ভিতৰত দুটা ভেলু দিয়া থাকিব 3 নম্বৰটো উলিয়াব দিব চ' তেনেকুৱা কুৱেশ্যন আহিব তাৰ এইখিনি আপোনালোকে এইখিনি বেছিক তাৰপিছত এইটোৰ কাৰণে আপোনালোকে কি জানিব লাগিব মই যে কৈছিলোঁ পাৰ্চেণ্টেজটো উলিয়াবলৈ চ' পাৰ্চেণ্টেজখিনি কনচেপ্ট ক্লিয়াৰ হ'লেহে এইখিনি এপ্লিকেশ্যনৰ পাৰ্চেণ্টেজ বুলি আপোনালোকে কৰিব পাৰে চ' এইখিনিলৈ আপুনি আগবাঢ়িব পাৰিব এইখিনি বস্তুলৈ চ' পাৰ্চেণ্টেজটো আপোনালোকে ক্লিয়াৰ কৰি ল'ব যদিও চিলেবাছত পাৰ্চেণ্টেজ বুলি দিয়া নাই ইনডাইৰেক্টলি আপোনালোকৰ পাৰ্চেণ্টেজটো ইউজ হ'ব য'ত ত'ত ইউজ হ'ব এভাৰেজটো য'ত ত'ত ইউজ হৈ যাব পাৰে চ' এইখিনি চিলেবাছত নাই দিয়া যদিও বেছিক হয় চ' এইখিনিৰ উপৰি আপোনালোকৰ কি আছে আপোনালোকৰ এছ আই আছে চি আই আছে ধৰক চিম্পল ইণ্টাৰেষ্ট কেনেকৈ উলিয়াব লাগিব কম্পাউণ্ড ইণ্টাৰেষ্ট কেনেকৈ উলিয়াব লাগিব বা দুগুণ হৈ যায় তিনিগুণ হৈ যায় কিমান হ'ব বা আপোনালোকৰ এমাউণ্টটো উলিয়াবলৈ আহিব পাৰে এইকেইটা দি থোৱা থাকিব কিমান হ'ব বা দুবছৰৰ পিছত যদি ডাবল হয় 4 বছৰৰ পাছত কিমান হয় এইবিলাক কুৱেশ্যন সুধিব পাৰে তাৰপিছত যিখিনি বেংকিং আৰু টেক্সৰ যোৱাবাৰ যিটো কুৱেশ্যন আহিছিলে সেইটোত মানে আপোনালোকৰ ৰচিদ টাইপৰ কুৱেশ্যন আছে ধৰক উইথড্ৰ হৈছে ডিপজিট হৈছে চ' তেতিয়া আপোনালোক কিমানৰ ওপৰত সুদ পাব সেইখিনি কুৱেশ্যন সেইটো কুৱেশ্যন সুধিছিলে চ' তেনেকুৱা কুৱেশ্যনখিনি আহিবই বেছিকৈ চাব লাগিব কাৰণ এইটো একজেক্টলি আণ্ডাৰলাইন কৰি দিয়া আছে বা চৰি ব্ৰেকেট কৰি দিয়া আছিলে চ' সেইখিনিতো বেছিকৈ চাব লাগিব এইখিনি কথা কোৱা নাই এছ আই চি আই কথা কিন্তু তথাপিও অকল কমাৰ্চিয়েল এৰিথমেটিক বুলি যদি চাব যাওঁ ব্ৰেকেটৰখিনি বাদ দিও এইখিনি চাবলগীয়া হ'ব বাকী এতিয়া ত্ৰিকোণমিতিটো ধৰক আপোনালোকে সেইখিনিৰ কাৰণে ফৰ্মুলা মুখস্থ কৰিব লাগিব তাৰ পৰা অলপ প্ৰেক্টিচ কৰিব লাগিব ত্ৰিকোণমিতিৰ কাৰণে চ' কেনেকুৱা ফৰ্মুলা আহিব পাৰে মই এতিয়া কৈছোঁ কুৱেশ্যন আহিব পাৰে চ' চাইন স্কোৱাৰ থিটা ধৰি লৈছোঁ যোৱাবাৰ তিনিটা কুৱেশ্যন আহিছে চাগে চ' তাত এইকেইটা কুৱেশ্যন এইকেইটা মানে ধৰক আপোনালোকৰ ফৰ্মুলা বেছিকৈ এপ্লাই হৈ থাকে ইনডাইৰেক্টলি ধৰক আপুনি প্ৰথমতে নেদেখিব এইকেইটা হৈ আছে বুলি এপ্লাই কৰি যোৱাৰ পিছত লাষ্টত এইকেইটা পুট কৰি দিলে কুৱেশ্যনটো ইজি হৈ যায় চল্ভ কৰিবলৈ বা কেতিয়াবা এনেকুৱা কুৱেশ্যন হ'ব পাৰে যোৱাবাৰ এইটো ফৰ্মুলা ছেকেণ্ড ফৰ্মুলাটো দিও কুৱেশ্যন আহিছে মেবি এইটো নে থাৰ্ডটো দি আহিছে লিখি দিম তিনিটা চ' এইকেইটা আপোনালোকে লিখি ল'ব পাৰে এতিয়া কিন্তু মই পিছত দি থৈ আছে নোটছত তাৰপিছত তেনেকৈ চেক স্কোৱাৰ থিটা প্লাছ 1 ইকুৱেল টু কচেক স্কোৱাৰ থিটা চ' এইকেইটাত মেইন ফৰ্মুলা হয় এইকেইটা জানিবই লাগিব এইকেইটাৰ পৰা আপোনালোকে যিকোনো সময়ত যিকোনো কুৱেশ্যন সুধিব পাৰে বা এইকেইটা কৰি গৈ আছে লাষ্টত এইটো এপ্লাই কৰি পেলাই জাষ্ট ভেলুটো 1 হ'ব বা -1 হ'ব কেতিয়াবা টেন স্কোৱাৰ থিটা মাইনাছ চেক স্কোৱাৰ থিটা ওলাল তেতিয়া বোলে এইটো 1টো ইফালে গ'ল -1 হ'ল বা কেতিয়াবা এনেকুৱা হ'ব চেক স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা হ'ল 1 হ'ল বা 2 ইনটু বোলে 2 এটা হৈ পেলাই ব্ৰেকেটত এইকেইটা হৈছে তেতিয়া 2 হ'ব চ' তেনেকুৱা এইকেইটা জাষ্ট এপ্লাইড হ'ব লাষ্টত আৰু ট্ৰিক কৰি পেলাই এটা কুৱেশ্যন দিছিলে যে এনেই 10ৰ ভেলু দি দিয়া আছিলে কিন্তু লাষ্টত সুধিছে যে চেক স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা কিমান আমি 10ৰ ভেলুটো পুট নকৰাকৈ ডাইৰেক্ট এই ফৰ্মুলাটোৰ পৰা 1 বুলি পুট কৰিব পাৰোঁ মানে বহুতে কৰি থাকিব যে 10 উলিয়াব তাৰপিছত চেক উলিয়াব যাব সময় লাগি যাব কিন্তু ডাইৰেক্ট ফৰ্মুলাটো কৰি আছিলে 1 বুলি আমি জাষ্ট 1 ছেকেণ্ডত চাই পেলাই কৰি দিব পাৰোঁ কুৱেশ্যনটো চ' সেইকাৰণে ফৰ্মুলাটো ইউজটো হোৱাটো ইম্পৰ্টেণ্ট আৰু এক্সামৰ একদম আগলৈকে নথ'ব মুখস্থ কৰিবলৈ কাৰণ তেতিয়া আপোনালোকক বাকী ছাবজেক্টকেইটা এফেক্ট কৰিব মানে চ' সেইখিনি লগে চাই যাব ইয়াৰ উপৰি আপোনালোকে কি জানিব লাগিব এই দুটা কুৱেশ্যন ফৰ্মুলা পাইছিলে এইটো এনেকুৱা এটা এইটো এপ্লাই হোৱা এটা আছিলে এইটো এপ্লাই হোৱা আছিলে এইবাৰ এনেকুৱা আহিব পাৰে যে এইটো এপ্লাই হ'ব কিন্তু এই তিনিটাৰ ভিতৰত এটা কুৱেশ্যন এই তিনিটাৰ ভিতৰত এটা এপ্লাই হোৱা এবাৰ দিবই চাগে এইবাৰো বা দুটাও দিব পাৰে দেন আপোনালোকে সেই চাইন আৰু মই এইটো মোহাৰি লৈছোঁ ৰ'ব দেন আপোনালোকে সেই টেবুলখন মনত ৰাখিব লাগিব চাইন কছ টেন কছ চেক কছে কিমান ডিগ্ৰী 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী আৰু 90 ডিগ্ৰী চ' সেই আটাইকেইটা ডিগ্ৰীত আপোনালোকৰ কিমান হয় মানে তাৰ মাপটো কিমান হয় চ' সেইটো উলিয়াব মনত ৰাখিব লাগিব চ' তাৰ কাৰণে আপোনালোকে চাইন কছ মই লিখি লৈছোঁ টেন কট চেক আৰু কচেক চ' এইকেইটাৰ আপোনালোকে পাঁচটা ভেলু আটাইকেইটাৰে চ' 5 6 গুণ 30টা জানিব লাগিব 0 ডিগ্ৰীটো কিমান জানিব লাগিব 30 ডিগ্ৰীটো কিমান জানিব লাগিব 45 ডিগ্ৰীটো কিমান জানিব লাগিব 60 ডিগ্ৰীটো কিমান জানিব লাগিব 90 ডিগ্ৰী কিমান জানিব লাগিব চ' এতিয়া আপোনালোকে যদি অলপ উলিওৱাটো ইমান শ্ল' নহয় চ' জাষ্ট মানে চাইনটো মনত ৰাখিলে আপোনালোকে বাকীকেইটা কৰি দিব পাৰে ঠিক আছে চাইনৰ 0 ডিগ্ৰীটো 0 হয় তেনেকৈ 30 ডিগ্ৰীটো 1/2 হয় এইটো ক্ষেত্ৰত 1/√2 হ'ব দেন আপোনালোকৰ √3/2 হ'ব দেন এইটো 1 হ'ব চ' এইটো যদি মনত ৰাখে আপোনালোকে কছটো কি হ'ব জাষ্ট উল্টা হ'ব কছ চাইনটো এইটো 0 0 এইটো হৈছিলে কছত কি হ'ব এইটো 1ত আহি যাব এইটো ইয়াত আহি যাব এইটো ইয়াত থাকিব একেই থাকিব চাইন 45 যিটো কছ 45 এইটো ইয়াত যাব তেনেকৈ আপোনালোকৰ এইটো চাইন কছ 90 মানে এইটো 0 হৈ যাব চ' এনেকৈ ক্ৰছ হ'ব ঠিক আছে চাইন আৰু কছ যদি ওলাই যাব সিহঁতৰ এটা ৰিলেশ্যন আছে চাইন কছৰ এইকেইটা মই থিটা দি দিছোঁ 1 ছেকেণ্ড বা যিকোনো এটা এংগুল আৰু এইকেইটা থিটা দিছোঁ চ' এতিয়া কছটো ওলাই গ'ল চাইন কছ ওলোৱাৰ পিছত আপোনালোকে চাইন বাই কছ কৰিলে 0/1 কিমান হ'ল 0 হ'ব তেনেকৈ 1/2 ডিভাইডেড বাই √3/2 এনেকৈ ডিভাইড কৰি 10টো উলিয়াব পাৰে আকৌ 10ৰ উল্টা হয় কছ হয় চ' 10টো উলিয়াই দিয়াৰ পিছত আপোনালোকে কছটো উলিয়াব পাৰিব তেনেকৈ আপোনালোকে কছৰ উল্টা চেক হয় কছকেইটা জানিলে আপোনালোকে চেকৰ কেইটাও জানিব পাৰিব ভেলু কিমান হয় তেনেকৈ চাইনৰ উল্টাটো কচেক হয় চ' কচেকটো উলিয়াব পাৰিব চ' সেই টেবুলখন মনত ৰাখিব আৰু যদি উলিয়াই থাকিবলৈ অলপ দিগদাৰ পায় গোটেইকেইটা মনত ৰাখিব যদি অকল চাইনটো মনত ৰাখি যদি বাকীকেইটা উলিয়াব ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে 10ৰ বোলে 10 30 কিমান আহি গ'ল চ' তেতিয়া মনত ৰাখি ল'ব পাৰে নহ'লে চাইনৰ কেইটা উলিয়ালে উল্টা কৰিলে কছটো ওলাই গ'ল তাৰপিছত আপোনালোকে চাইন বাই কছ কৰি 10টো উলিয়াই ল'লে চ' এইটো যদি জাষ্ট এক্সাম্পল দিওঁ 10 0 ডিগ্ৰী কিমান হ'ব চাইন 0 ডিগ্ৰী বাই কছ 0 ডিগ্ৰী চ' এইটো 0 হ'ব তেনেকৈ এপ্লাই কৰিব পাৰে
চ' জাষ্ট এইটো মনত ৰাখিলেই আপোনালোকে কষ্টটো উলিয়াই দেন টেনটো উলিয়াব পাৰে, নহ'লে গোটেইকেইটা মনত ৰাখি ল'ব যদি উলিয়াবলৈ অলপ প্ৰব্লেম পায়। আৰু সেইটো মনত ৰখাটো এতিয়াৰ পৰাই কৰিব, নহ'লে লাষ্টৰ সময়ত এইকেইটা পাজল লাগিব লাষ্টৰ সময়ত, বা আপোনালোকে এতিয়া মনত ৰাখি পেলাই সেইকেইটা এপ্লাই কৰি কুৱেশ্যন যেতিয়া কৰিব তেতিয়া আপোনালোকৰ সেইকেইটা ইউজটো হৈ যাব, লগতে মানে নাপাহৰে। তাৰপিছত ত্ৰিকোণমিতি মই ক'লোৱেই, আৰু যোৱাবাৰ কুৱেশ্যন অহা নাই কিন্তু এইবাৰ নাহিব বুলি মই নকওঁ, যে এনেকুৱা কুৱেশ্যন আহিব পাৰে যে এজন মানুহ ইয়াত ৰৈ আছে তেওঁ এখন ৱালৰ পৰা ধৰক অলপ কিবা এটা ডিষ্টেঞ্চত ৰৈ আছে, কিবা এটা ডিষ্টেঞ্চ ছাপ'জ এক্স, ঠিক আছে, আৰু ধৰি লৈছোঁ বোলে সেই এংগুল, আৰু ইয়াত কিবা এটা বস্তু এটা আছে ওপৰত, ঘৰৰ মূধচ বোলে ধৰি লৈছোঁ, চ' এইটো বোলে হাইটটো বোলে অলপ অঁকা বেকা হৈছে, হাইটটো কিবা এটা দিলে ৱাই বুলি দিলে যেনিবা, চ' এইকেইটা দিয়া থাকিব বা যিকোনো এটা দিয়া থাকিব, কিবা এটা উলিয়াব লাগে, চ' এই এংগুলটো দিয়া আছে যেনিবা, হাইটটো যেনিবা দিয়া নাই, চৰি, ঠিক আছে, চ' এংগলটো বোলে দিলে এইটো কিবা এটা ডিগ্ৰী 30 ডিগ্ৰী হয়, আৰু এই ডিষ্টেঞ্চটো বোলে 20 মিটাৰ কিবা দিয়া আছে, চ' এইটোৰ পৰা আপোনালোকে এই হাইটটো কিমান হ'ব, কিমান ওপৰলৈ চাই আছে, বা ইয়াত বস্তু এটা আছিলে সেই বস্তুটো ইয়াৰ পৰা কিমান দূৰত আছে, সেইটো আপোনালোকে কেলকুলেট কৰি উলিয়াব পাৰে। চ' এইটো হ'ল আপোনালোকৰ, এইটো এটা এপ্লাইড এপ্লিকেশ্যন অফ ত্ৰিকোণমিতি। বাকীখিনি যিখিনি চাইছিলে সেইখিনি জাষ্ট ত্ৰিকোণমিতিৰ ফৰ্মুলা বা এইখিনি এপ্লাই হৈছিলে, কিন্তু এইটো এপ্লিকেশ্যনে হয় ডাইৰেক্টলি, এইটো কাৰণে বেলেগ এটা চেপ্টাৰে থাকে আমাৰ ক্লাছ 10ত, বা সেইটো চেপ্টাৰ লগতে আছেনে মই পাহৰিছোঁ, লগতে আছে চাগে, মানে লাষ্টৰ ফালে বেলেগ এটা এক্সাৰচাইজত এইখিনি কৰি দিয়া আছে। তেনেকৈ এতিয়া যদি নেক্সট আপোনালোকে ষ্টেটিষ্টিক্স এণ্ড প্ৰবিলিটি চাই, মই প্ৰথমতে সেইটো দুইটা বেলেগ বেলেগ টপিক হয়, একেলগে থাকে সাধাৰণতে। চ' ষ্টেটিষ্টিক্সৰ আপোনালোকে যোৱাবাৰ কুৱেশ্যন ইমান অহা নাছিলে, মে বি প্ৰবিলিটি আহিছিলে দুটামান, চ' ষ্টেটিষ্টিক্সটো চাব এবাৰ। চ' তাত আপোনালোকৰ মেইনলি প্ৰথমতে আহিব আপোনালোকৰ মেইন কি আহিব পাৰে, মেইন মানে এভাৰেজ আপোনালোকৰ, ঠিক আছে, অলমষ্ট এভাৰেজে মেইন মিডিয়ান মডৰ কুৱেশ্যন আহিব, মেইন মিডিয়ান আৰু মডৰ ছেকেণ্ড। চ' মেইন মিডিয়ান মডৰ কুৱেশ্যন আহিব, আগতে মেইন উলিয়াব দিব পাৰে, বা আপোনালোকে মিডিয়ান কেইটামান টাৰ্ম দি দিলে আপোনালোকে এচেণ্ডিং অৰ্ডাৰত সজালে, তাৰপিছত মিডিয়ানটো উলিয়ালে, আৰু মডটো উলিয়ালে, যিটো টাৰ্ম আটাইতকৈ বেছিকৈ ৰিপিট হয় সেইটোৱে মড হ'ব, মেইনটো আপোনালোকে এভাৰেজ উলিওৱাৰ নিচিনাই। চ' আপোনালোকে যোৱাবাৰ যিটো এভাৰেজ আহিছে সেইটো মেইন বুলিও কৰিব পাৰে, মানে আপোনালোকে এভাৰেজৰ যিটো চিলেবাছত নাই, কিন্তু সেইটো মই চিলেবাছ নহয় বুলি কৈছোঁ, কিন্তু আপোনালোকে চিলেবাছ বুলি ধৰি ল'ব পাৰে, কাৰণ সেইটো এভাৰেজৰ যিটো কুৱেশ্যন, চ' এইটো মিনৰ আপোনালোকে এৰিথমেটিক বুলি ধৰিব পাৰে এভাৰেজৰ কুৱেশ্যনটো, বা ষ্টেটিষ্টিক্স বুলি ধৰিব পাৰে, কাৰণ সেইটোতো মিন আছে তাত। চ' সেইটো মই একজেক্টলি চিলেবাছৰ বাহিৰ বুলি ক'ব নোৱাৰোঁ, চ' চিলেবাছৰ পৰা আহিছে অবভিয়াছলি যোৱাবাৰ। চ' বাকী যিটো প্ৰবিলিটি আহিলে, চ' প্ৰবিলিটিৰ ইয়াৰ উপৰি বেলেগ কুৱেশ্যন আহিব পাৰে, সেইখিনি মই কৈ দিম, বা এনেকৈ মেইন মিডিয়ান মডৰ এটা ৰিলেশ্যন আছে, সেই ৰিলেশ্যনটো মই পিছত ডিছকাছ কৰিম। চ' তাৰ ভিতৰত মিন ইকুৱেল টু বা মড ইকুৱেল টু চামথিং ইনটু মিডিয়ান মাইনাছ চামথিং ইনটু মড, ঠিক আছে। চ' সেই তিনিটা ৰিলেশ্যন আছে, সেইকেইটা কৰি পেলাই আপোনালোকে উলিয়াব লাগিব, যে দুটা দিয়া থাকিব, এইটো উলিয়াব লাগিব। তাৰপিছত আপোনালোকৰ আহিব প্ৰবেবিলিটি, প্ৰবেবিলিটি আপোনালোকৰ টাছৰ কুৱেশ্যন আহিব, টাছ পাতৰ আহিব পাৰে, লুডুৰ ক্ষেত্ৰত তেনেকুৱা কুৱেশ্যন আহিব পাৰে, হেড টেলৰ আহিব পাৰে, বা আৰু বেলেগ ধৰণৰ বেলেগ বেলেগ চিটুৱেশ্যন দি দিব, চ' তাৰ কুৱেশ্যন আহিব। তাৰপিছত আহিব মেনচুৰেশ্যন থাকিলে, চ' মেনচুৰেশ্যন আপোনাৰ বহুত বস্তু আছে, 2D 3D, চ' তাত আপোনালোকৰ ভলিউম আহিব পাৰে, ছাৰ্ফেচ এৰিয়া আহিব পাৰে, তাৰপিছত আপোনালোকৰ ভলিউমৰ এপ্লিকেশ্যনো আহিব পাৰে, ধৰক আপোনালোকৰ এটা দি দিলে যে যোৱাবাৰ কিউবইড এটা দিছে, তাৰ ডিষ্টেঞ্চ ইমান, বা চৰি হাইট ইমান, লেংথ ইমান, ব্ৰেথ ইমান দি দিছে, চ' তাত কিমান পানী ধৰিব, সেই তেনেকুৱা কুৱেশ্যন এটা আছে, এইটো চাইড আমি নেদেখোঁ, ডট দিছোঁ, চ' তেনেকুৱা কুৱেশ্যন আহিব পাৰে। চ' মেনচুৰেশ্যনৰ বহুত দীঘল ডাঙৰ চেপ্টাৰ এটা, আৰু মেনচুৰেশ্যনত ধৰক আপোনালোকে ত্ৰিকোণমিতিও সোমাই, চৰি এপ্লিকেশ্যনত ধৰক আপোনালোকৰ ট্ৰাইংগুলো সোমাই পৰিব, চাৰ্কুলৰ কুৱেশ্যনো সোমাই পৰিব পাৰে, বা আপোনালোকৰ 3Dটো মই বাদ দিছোঁ, 2D আপোনালোকৰ কি কৰিব, এৰিয়া থকা এৰিয়াৰ কুৱেশ্যন সুধিব পাৰে, পেৰিমিটাৰ ধৰক আপোনাৰ চাৰ্কুলৰ কিবা কুৱেশ্যন সুধিব পাৰে, যে পেৰিমিটাৰ কিমান, ৰেডিয়াছ দি দিলে, বা আপোনালোকৰ ডাইমিটাৰ দি দিলে, ৰেডিয়াছ দিব পাৰে, বা আপোনালোকৰ ডাইমিটাৰ দি দিলে, চ' পেৰিমিটাৰ কিমান হ'ব এইটো সুধিব পাৰে, বা পেৰিমিটাৰ দিলে এইটো সুধিব পাৰে, বা এনেকুৱা কুৱেশ্যন আহিব পাৰে যে এখন চাইকেল গৈ আছে, চ' তেওঁ ইমান ডিষ্টেঞ্চ কভাৰ কৰিছে, চ' কিমান, যদি চাইকেলখনৰ ৰেডিয়াছটো ইমান হয়, বা ডাইমিটাৰ যদি ইমান হয়, তেওঁ কিমান চাইকেলৰ চকাটো কিমানবাৰ ঘূৰিছে, চ' তেনেকুৱা কুৱেশ্যনো সুধিব পাৰে। চ' সেইখিনি তেনেকুৱা ধৰণৰ বহুত কুৱেশ্যন সুধিব পাৰে মেনচুৰেশ্যনত, লিমিট নাই, কিন্তু সেইখিনি আমি ডিছকাছ কৰি যাম। কিন্তু এতিয়া আজি যোৱাবাৰ PIQ যি 20টা কুৱেশ্যন আহিছিল, তাৰ ভিতৰত এতিয়া মই এঘণ্টালৈকে যিমানকেইটা হয় সেইখিনি ডিছকাছ কৰিম। নেক্সট আকৌ বাকী 5-6টা যদি হৈ যায়, বাকীখিনি কুৱেশ্যন নেক্সট ভিডিঅ'টোত বা নেক্সট ক্লাছটোত আপোনালোকে পাই যাব। আৰু সেই মানে দুটা ক্লাছত PIQ লৈকে ডিছকাছ কৰিম, এতিয়া চিলেবাছটো হৈ গ'ল কৰা। আৰু এতিয়া ৰ'ব, মই কুৱেশ্যন আছে যদি লৈ লওঁ, তাৰপিছত মই কুৱেশ্যন কেইটামান ডিছকাছ কৰিম। কিবা আছে যদি সোধক। হেল্ল'। কুৱেশ্যন আছিল নেকি? অ'কে, কালিও এইখিনিয়ে কৈছিলোঁ, চ' আকৌ আজি ক'ম ৰ'ব, ঠিক আছে। এতিয়া মই আকৌ ডিছকাছ কৰোঁ। কালি মানে কি হ'ল, অলপ সময়টো হেৰি আছিল, চবেই জইন কৰিব পৰা নাছিলে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনলৈ আহিছোঁ। চ' এইটো কুৱেশ্যন সুধিছিলে যে তলৰ কোনটো বিন্দু x অক্ষত থাকিব, ঠিক আছে। চ' কৰ্ডিনেট জ্যামিতি এতিয়া মই অলপ এইটোৰ কুৱেশ্যনৰ লগতে অলপ ডিটেইল ডিছকাছ কৰিম। অলপ বেকা হৈছে অঁকা, কিন্তু চাই ল'ব, এইটো মেনেজ কৰি ল'ব, এডজাষ্ট কৰিব।
ঠিক আছে। চ' এইটো অলপ বেয়া হৈছে থকা, কিন্তু মই আপোনালোকে বুজিলে হ'ল এক্স অ' এক্স ডেক্স কৰ্ডিনেট জ্যামিতি সেই সংখ্যা ৰেখা যিডাল হয়। আৰু এতিয়া আনমিউট কৰক সংখ্যা তাত ৱাই অ' ৱাই ডেছ, ঠিক আছে। ইয়াত কি হয়, কি বস্তু জানিব লাগিব আপোনালোকে। এইডালক এক্স এক্সিছ বুলি কয়, এক্স ডেছ অ' এক্স, এইডালক এক্স এক্সিছ বুলি কয়। এইডাল ৱাই অ' ৱাই ডেছ, এইডালক ৱাই এক্সিছ বুলি কয়। আৰু এক্স এক্সিছৰ এইটো চাইড পজিটিভ হয়, 1 2 3 এনেকৈ আছে, 3 4 5 6 7। আৰু এই চাইডটো নিগেটিভ হয়, -1 -2 -3 -4, এইখিনি নিগেটিভ চাইড হয়। তেনেকৈ আপোনালোকৰ ৱাই এক্সিছৰ এই চাইডটো পজিটিভ হয়, মই লিখি দিম লাগিলে। আৰু তেনেকৈ এই চাইডটো নিগেটিভ হয়, তলৰ চাইডটো, ঠিক আছে। চ' এইটো আপোনালোকৰ 1 হ'ব, এইটো 2 হ'ব, 3 হ'ব, 4 হ'ব, 5 হ'ব, এনেকৈ যাব। তেনেকৈ এইটো 1 2 3 4 5 হ'ব, কিন্তু আপোনালোকে এইটো চাইড গ'লে নিগেটিভ হ'ব, এক্স এক্সিছডাল বাওঁফালে গ'লে নিগেটিভ চাইড এইটো। চ' এইটো -5 এনেকৈ -6 এনেকৈ ডট ডট গৈ থাকিব। আৰু তেনেকৈ আপোনালোকে ৱাই এক্সিছডাল যদি চাই 0ৰ তললৈ এইটো -1 হ'ব, -2 হ'ব, -3 হ'ব, -4 হ'ব, আৰু -5 এনেকৈ গৈ থাকিব, আৰু -6 ডট 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 গৈ থাকিব। চ' কি হয়, এতিয়া আপোনালোকৰ এক্স এক্সিছৰ যদি পইণ্ট এটা থাকে পজিটিভলি, ধৰক আপোনালোকে 5 0 চাপ'জ পুট কৰিছে, কেনেকৈ যাব, প্ৰথমতে এইটো আপোনালোকৰ যিটো সংখ্যা ৰেখা হয় তাত এক্স ৱাই এনেকৈ যদি ধৰোঁ, চ' এইটো আপোনালোকৰ এক্সৰ মানটো হয়, এইটো ৱাইৰ মান হয়। চ' এইটো আপোনালোকে হয় ৰাইট এক্স এক্সিছত যাব, মানে ৰাইটত যাব, নহ'লে ৱাই আৰু লেফ্টত যাব। পজিটিভ থাকিলে ৰাইটত গ'ল, যদি নিগেটিভ থাকে লেফ্টত গ'ল। আৰু ৱাই যিটো ভেলু হয় সেইটো আপোনালোকে ওপৰৰ পৰা তল যোৱাৰ ক্ষেত্ৰত ইউজ কৰিব। যদি এইটো পজিটিভ থাকে ওপৰলৈ যাব, নিগেটিভ থাকিলে তললৈ যাব। আৰু যদি 0 থাকে, 0টোতো এইটো 0 0 হয়, যিটো মেইন পইণ্টটো হয়, মূল বিন্দুটো। কিন্তু যদি এক্সৰ ভেলুটো 0 থাকে, তাৰ মানে আপোনালোকে বুজিব যে ৰাইট চাইডো যোৱা নাই, লেফ্ট চাইডো যোৱা নাই, মানে এই ৱাই এক্সিছডালত আছে, ঠিক আছে। এক্সৰ ভেলু যদি 0 হয়, মানে এইটো যদি ভেলুটো 0 দিয়ে, তেতিয়া তাৰ মানে বুজিব যে আপোনালোকে, মই কৈছিলোঁ যে এক্সৰ ভেলুটোত আমি কি যাওঁ, হয় ৰাইটত যাওঁ, নহয় লেফ্টত যাওঁ। পজিটিভ হ'লে ৰাইট চাইডে যাওঁ, আৰু নিগেটিভ হ'লে আমি লেফ্টত যাওঁ। কিন্তু যদি এইটো 0 দিয়ে, তাৰ মানে আপোনালোকে জানিব যে এইটো ইয়াতে আছে, এই এক্সিছডালতে আছে, মানে ৱাই ডেছতে আছে, এইডাল সংখ্যা ৰেখাতে আছে। চ' গতিকে আপোনালোকৰ সেই বিন্দুটো ৱাই এক্সিছত থাকিব। আৰু যদি ৱাইৰ ভেলুটো যদি 0 হয়, তাৰ মানে হ'ল ৱাইটো কেতিয়া কিহত আমি ইউজ কৰোঁ, ৱাইৰ কৰ্ডিনেটটো আমি ওপৰ বা তল, মানে কিমান ঘৰ ওপৰলৈ আছে বা তললৈ আছে, এইটোত ইউজ কৰোঁ হিচাপ কৰিবলৈ। চ' ৱাইৰ ক্ষেত্ৰত যদি ৱাইটো 0 হৈ থাকে, তাৰ মানে বুজিব যে আপুনি সেইটো ওপৰলৈ যোৱা তললৈ যোৱা, মানে এই এক্স এক্সিছত আছে, ঠিক আছে। এতিয়া মানে আমি শ্বৰ্টকৈ ক'বলৈ কি হ'ব, এক্স এক্সিছত থাকিলে আপোনাৰ ৱাইৰ ভেলুটো 0 হ'ব, ৱাই এক্সিছত থাকিলে এক্সৰ ভেলু 0 হ'ব, ঠিক আছে। এই এক্স এক্সিছৰ ইকুৱেশ্যনটো যদি চাওঁ আমি, এনেকৈ সুধিব পাৰে যে এক্স এক্সিছৰ ইকুৱেশ্যন কোনটো। চ' ইকুৱেশ্যন অফ এক্স এক্সিছ, ঠিক আছে, মই শ্বৰ্টকৈ লিখিছোঁ। ইকুৱেশ্যন অফ এক্স এক্সিছ ইকুৱেল টু, এইটো কি হ'ব, y ইকুৱেল টু 0। এইটো আপোনালোকে নোট কৰি ৰাখিব পাৰে, বা মই পিছত ৰেকৰ্ডিং কৰি তেতিয়া কৰিব। ইকুৱেশ্যন অফ কি হয়, y এক্সিছ কি হয়, y এক্সিছ হ'লে x ইকুৱেল টু 0। চ' x এক্সিছ হ'লে y ইকুৱেল টু 0, y এক্সিছ হ'লে x ইকুৱেল টু 0, ক্ৰছ হয়, ঠিক আছে। yত x, xত y হয়। চ' এতিয়া কুৱেশ্যনটো কি হ'লে, আমাক সুধিছিল যে তলৰ কোনটো বিন্দু x অক্ষত থাকিব। চ' x অক্ষৰ সমীকৰণৰ পৰা আমি এইটো উলিয়াব পাৰোঁ। x অক্ষৰ সমীকৰণত কি হয়, y ৰ ভেলুটো 0 হয়, ঠিক আছে, মানে ছেকেণ্ড কৰ্ডিনেটটো 0 হয়। এতিয়া ছেকেণ্ড কৰ্ডিনেট 0 ক'ত আছে কওক আপোনালোকে। এইটো ফাৰ্ষ্ট কৰ্ডিনেট, এইটো ছেকেণ্ড কৰ্ডিনেট, এইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ড, এইটো ফাৰ্ষ্ট কৰ্ডিনেট, এইটো ছেকেণ্ড। চ' কোনটো ছেকেণ্ড কৰ্ডিনেট আছে ইয়াত 0 ছেকেণ্ড কৰ্ডিনেট, 5 3 5। চ' 0 কোনটোত আছে, এইটোত আছে। চ' অপশ্যন এ হ'ব এনচাৰ। বাকী কেইজনো দিয়ক, ঠিক আছে, বুজি পালে এইটো। হেল্ল', কিবা সুধিব আছে যদি সোধক এইটো কুৱেশ্যনত। নহয়, বাকী কেইজনে আনমিউট কৰকচোন, বেলেগ এজনে আনমিউট কৰি সোধক, আপুনি সুধি আছে। অ'কে, চ' এতিয়া নেক্সট কুৱেশ্যনলৈ যাম। ছেকেণ্ড কুৱেশ্যনটো, ইয়াত আৰু কিছুমান কনচেপ্ট আহিব, সেইখিনি মই পঢ়াওঁতে কৈ যাম, যে ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ ইকুৱেশ্যনটো, ফাৰ্ষ্ট কোৱাড্ৰেণ্টটো কোনটো পইণ্ট থাকিব সুধিব পাৰে, বা ছেকেণ্ড কোৱাড্ৰেণ্ট কোনটো থাকিব সুধিব পাৰে। তাৰপিছত থাৰ্ড কোৱাড্ৰেণ্টত সুধিব পাৰে। সেইটো মনত ৰাখিব, মই শ্বৰ্ট এতিয়া জাষ্ট কৈ থৈছোঁ, পিছত কি কয় ৰিপিট কৰিব লাগে। মই কৈ দিছোঁ আকৌ এবাৰ। অ'কে, বহুত দেৰিকৈ ক'লে, 1 মিনিটৰ পিছত। চ' এইটো কি হয়, এক্স এক্সিছত কি হয়, এক্স এক্সিছৰ সমীকৰণটো কি হয়, মানে আমি এক্স এক্সিছৰ ক্ষেত্ৰত ৰাইট চাইডে যাওঁ আমি, হেৰি ক্ষেত্ৰত মানে পজিটিভ পইণ্টটো যেতিয়া পাওঁ, পজিটিভ যেতিয়া থাকে, এইটো এক্স এক্সিছৰ ইকুৱেশ্যন, মানে ধৰক আপোনালোকৰ কি বুলি কয়, এইটো প্ৰথম মাত্ৰাটো আপোনালোকৰ, বা পইণ্ট এটা বহোৱাৰ ক্ষেত্ৰত আপোনালোকে যিটো প্ৰথম থাকিব, সেইটো আমি এক্স এক্সিছৰ মানে ৰাইট চাইডে বা লেফ্ট চাইডে যাম, এই 0 পইণ্টটোৰ পৰা ৰাইট বা লেফ্টত যাম। আৰু তেনেকৈ যদি আপোনালোকৰ এই পইণ্টটো থাকিব, ৱাই পইণ্টটো, ৱাই কৰ্ডিনেটটোৰ ক্ষেত্ৰত আমি 0ৰ ওপৰলৈ বা তললৈ যাওঁ, ঠিক আছে। চ' এতিয়া কুৱেশ্যনটো সুধিছে যে তলৰ কোনটো বিন্দু এক্স অক্ষত থাকিব বুলি সুধিছে। চ' এক্স অক্ষত থাকিব হ'লে মানে এইডালত থাকিব লাগিব, এইডালৰ ওপৰত, ঠিক আছে। এক্স ডেছ অ' এক্সৰ ওপৰত থাকিব লাগিব। চ' এইডালত কি হৈছে, আপোনালোকে এইডালত যদি আপুনি পইণ্ট বহাই, এইটো কি হয়, এইটো 1টো যদি আছে 1 0 বুলি কয়, এইটো 2 0 বুলি কয়, 3 0 4 0 5 0 6 0 এনেকৈ হয় কুৱেশ্যন। আৰু এনেকৈ এইফালৰ পইণ্টকেইটা কি বুলি হ'ব, এইটো -1 0
-2 0 -3 0 -4 0 চ' তাত কি হয় y কোঅৰ্ডিনেটটো সদায় 0 থাকে ঠিক আছে কাৰণ ওপৰলৈ যোৱা নাই তললৈ যোৱা নাই x টো আমি ৰাইট লেফ্টত ইউজ কৰোঁ y টো আমি আপ ডাউনত ইউজ কৰোঁ ঠিক আছে চ' শ্বৰ্ট এনেকৈ যদি চাবলৈ যায় চ' এতিয়া আপোনালোকৰ সেই x এক্সিছৰ ওপৰত মানে ইকুৱেশ্যন অফ x এক্সিছ কি হ'ব আপোনালোকৰ y ইকুৱেল টু 0 হ'ব মানে আপোনালোকে ওপৰলৈ যোৱা নাই তললৈ যোৱা নাই যিকেইটা আপোনালোকে এইটো ফাৰ্ষ্ট x কোঅৰ্ডিনেট হয় এইটো ছেকেণ্ডটো হ'ল y কোঅৰ্ডিনেট চ' যিহেতু এতিয়া মই ক'লোঁ যে y টো 0 হ'ব ছেকেণ্ড কোঅৰ্ডিনেটটো 0 হ'ব লাগিব আৰু সেই ইয়াত ছেকেণ্ড কোঅৰ্ডিনেট 0 ক'ত আছে এইটোৰ ক্ষেত্ৰত আছে চ' এইটো এনচাৰটো হ'ব ঠিক আছে কাৰণ আমি যদি ইয়াত পুটো কৰি চাওঁ ইয়াত 5 0 যদি পুট কৰোঁ এইটো 5 0 পইণ্ট হয় কাৰণ আমি এক্সৰ ফালে ৰাইট চাইডে আহিলে পজিটিভ আছে 5 আহিলোঁ আৰু 0 মানে ওপৰলৈ যোৱা নাই তললৈ যোৱা নাই চ' এইটো ডাইৰেক্টলি x এক্সিছৰ ওপৰত আছে এই ৰেখাডালৰ ওপৰত আছে চ' এইটো পইণ্ট হ'ব বাকী এতিয়া নাই চাওক 0 যদি 5 পুট কৰোঁ 0 5 মানে আমি কিমান 0 ৰাইটতো যোৱা নাই লেফ্টতো যোৱা নাই 5 মানে আমি ওপৰ তলৰ ক্ষেত্ৰত ইউজ কৰোঁ 5 টো ছেকেণ্ড কোঅৰ্ডিনেটটো এইটো চ' এইটো আমাৰ পজিটিভ কাৰণ ওপৰলৈ যাব 0 5 কিন্তু এই 0 5 পইণ্টটো ক'ত আছে এইটোতো y এক্সিছত আছে x এক্সিছত নাই এইটোৰ ওপৰততো নাই y এক্সিছৰ ওপৰত আছে তেনেকৈ যদি 5 3 টো চাওঁ 5 এনেকৈ 5 ঘৰ গ'ল ৰাইট চাইডে 3 মানে ওপৰলৈ 3 ঘৰ গ'ল ইয়াত হ'ব চ' এইটো পইণ্টটো নহ'ব মানে এইটো x এক্সিছৰ ওপৰতো নাই y এক্সিছৰ ওপৰতো নাই তেনেকৈ যদি 3 5 চাওঁ আমি 3 মানে আমি ৰাইট চাইডে 3 গ'ল আৰু দেন আপোনাৰ 5 ঘৰ গ'ল ওপৰলৈ চ' এইটো 3 5 হ'ব চ' এইটো আমাৰ x এক্সিছ আৰু y এক্সিছৰ ওপৰত নাই চ' গতিকে পইণ্ট কি হ'ব এইটোৱে হ'ব যিটো 5 0 হয় আৰু x এক্সিছৰ ওপৰত আছে চ' এইটো বুজি পালে বুলি ধৰিলোঁ তাৰপৰা নেক্সট এতিয়া এইটো কোৱাৰ্ডিনেটৰ কুৱেশ্যন আহিব পাৰে যে ফাৰ্ষ্ট কোৱাৰ্ডিনেটত কোনটো থাকিব ছেকেণ্ড কোৱাৰ্ডিনেট কোনটো থাকিব থাৰ্ড কোৱাৰ্ডিনেট বা ফ'ৰ্থ কোৱাৰ্ডিনেটত চ' ফাৰ্ষ্ট কোৱাৰ্ডিনেটত কি হয় যেতিয়া পইণ্টকেইটা এইকেইটা এক্সাম্পল পাইছিলে চ' ইয়াত কি হয় এইটো মই এইটো দিলে আকৌ ভুল বুজিব এইকেইটা শুদ্ধ হয় বুলি চ' এনচাৰ এইটো শুদ্ধ হয় কিন্তু মই জাষ্ট এক্সাম্পল দিছোঁ এইটো ফাৰ্ষ্ট কোৱাৰ্ডিনেট আছে এইটো ছেকেণ্ড কোৱাৰ্ডিনেট আছে দুইটা পজিটিভ হ'লে যদি এক্সটো নিগেটিভ ৱাইটো পজিটিভ তেতিয়া এইটো ছেকেণ্ড কোঅৰ্ডিনেট যদি এক্স ৱাই ভেলু এইকেইটা এক্স ৱাই ভেলু ন এক্স ভেলু ৱাই ভেলু চ' দুইটাই যদি নিগেটিভ হয় তেতিয়া থাৰ্ড কোঅৰ্ডিনেট থাকে আৰু যদি এক্সটো পজিটিভ কিন্তু ৱাইটো নিগেটিভ তেতিয়া ফ'ৰ্থ কোঅৰ্ডিনেট থাকে পইণ্ট সেইটো মই জাষ্ট এক্সট্ৰা ইনফৰমেশ্যন কৈ দিছোঁ কিন্তু এইটো কুৱেশ্যনৰ কাৰণে ইয়াৰ আগৰখিনি জানিলে হ'ল যে এইটো কেনেকৈ মই ক'লোঁ যে এইটো ফাৰ্ষ্ট পইণ্টটো কেনেকৈ হয় এনচাৰটো চ' এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চ' নেক্সট আপোনাৰ কুৱেশ্যনটো যদি ইয়াত ভেলু দিয়া আছে এক্স এ কছ থিটা এক্স ইকুৱেল টু ইমান দিয়া আছে এ কছ কিউব থিটা আৰু ৱাই ইকুৱেল টু বি চাইন কিউব থিটা দিয়া আছে ঠিক আছে এইকেইটা দিয়া আছে চ' এতিয়া আমাৰ সেই চাৰিটা অপশ্যন দিছে আৰু এইকেইটা ভেলু দিয়া থাকিলে কোনটো হ'ব লেফ্ট হেণ্ড চাইডৰ পৰা আমি উলিয়াই ৰাইট হেণ্ড চাইডটো চাব পাৰোঁ চ' তাৰ কাৰণে আমাৰ কি হ'ব চ' ইয়াত এক্সৰ ভেলু দিয়া আছে ৱাইৰ ভেলু দিয়া আছে আমি এক্স স্কোৱাৰটো এইটোৰ ক্ষেত্ৰতো আমি এক্স স্কোৱাৰ ল'ব লাগিব এইটোৰ ক্ষেত্ৰতো ৱাই স্কোৱাৰ ল'ব লাগিব তেনেকৈ এ স্কোৱাৰ বি স্কোৱাৰটো বাদ দিয়ক এইকেইটা উলিয়াই ল'ব লাগিব এক্স স্কোৱাৰ ৱাই স্কোৱাৰ উলিয়াই ল'ব লাগিব তেনেকৈ ইয়াত তেনেকৈ দুটা দিয়া আছে ডিফাৰেঞ্চটো কি ইয়াত প্লাছ আছে ইয়াত মাইনাছ আছে কিন্তু একেইটা টাৰ্মে উলিয়াই ল'ব লাগিব কোনটো শুদ্ধ হয় আমি চাব লাগিব যদি লাকিলি আমি প্ৰথমটোতে যদি শুদ্ধ পাই যাওঁ তেতিয়াহ'লেতো প্ৰব্লেম নাই কিন্তু যদি এইটোলৈকে একদম লাষ্টলৈ কৰিবলগীয়া হয় তেতিয়া অলপ মানে দীঘল হ'ব কুৱেশ্যনটো ঠিক আছে এইটো অকণ দীঘল হয় সময় লাগে চ' ইয়াত সেই ছেকেণ্ড ফৰ্মুলাটো ইউজ হৈছিলে মানে ধৰক মই ট্ৰিকোনমিতি যে মই ফৰ্মুলাটো লিখাইছিলোঁ চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা বা এনেকুৱা টেনৰ ক্ষেত্ৰত বা চেকৰ ক্ষেত্ৰত চ' প্ৰথম যিটো আছিলে চাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা প্লাছ 1 ইকুৱেল টু 1 চ' সেইটো ইউজ হৈছে চ' এইটো কেনেকৈ ইউজ হ'ল ক'ম তাৰ আগতে মই এতিয়া অপশ্যনটো কৈ নিদিওঁ কোনটো শুদ্ধ হয় মই কৰি চাম কোনটো হয় আপোনাক দেখাই দিম চ' এইটো আপোনালোকে অলপ টান হয় কুৱেশ্যনটো যদি ভিডিঅ'টো চাই আছে ৰেকৰ্ড হোৱাৰ পিছত তেতিয়াহ'লে স্কিপ কৰিব পাৰে কিন্তু হ'লেও যোৱাবাৰ এনেকুৱা কুৱেশ্যন আহিছিলে সেইটো পিছত চাব পাৰে এতিয়া মই প্ৰথম এইটো এক্স অস্ক্ৰিপ্ট থিটাটো উলিয়াই লৈছোঁ ইয়াত এইটো দিয়া ভেলুটো দিয়া আছে চ' আমি কি উলিয়াব লাগিব ইয়াত কমন কি আছে এইটো উলিয়াব লাগিব এইটো উলিয়াব লাগিব এবাৰ উলিয়ালে হৈ যাব চ' তেনেকৈ ইয়াত এক্স স্কোৱাৰ আছে ইয়াতো ৱাই স্কোৱাৰ আছে চ' এক্স স্কোৱাৰ ৱাই স্কোৱাৰ উলিয়াবই লাগিব চ' তেনেকৈ ইয়াত আমি এক্সটো দিয়া আছে এক্স বাই এইটো কৰি ল'লোঁ তাৰপিছত এইটো উলিয়াম তেনেকৈ এইটো ৱাই বাই বি কৰি ল'লোঁ এইটো উলিয়াম এইটো জাষ্ট মাইনাছ হয় এইটো উলিয়ালে এইটো হৈ যাব চ' প্ৰথমতে এইটো হয় নহয় চাওঁ এইটো নহ'লে এইটোলৈ চাম তাৰপিছত এইটো নহ'লে এইকেইটা কৰি চাম চ' ওৱান বাই ওৱান যাওঁ ফাৰ্ষ্ট অপশ্যনটো শুদ্ধ হৈছে নে চাই লওঁ ঠিক আছে চ' এক্স ইকুৱেল টু এ কছ কিউব থিটা দিয়া আছে ৱাই ইকুৱেল টু বি চাইন কিউব থিটা দিয়া আছে এতিয়া আমি এক্স স্কোৱাৰ ৱাই স্কোৱাৰ উলিয়াব লাগিব এক্স স্কোৱাৰ যদি উলিয়াওঁ কিমান হ'ব এ কছ কিউব থিটাটো স্কোৱাৰ কৰিব লাগিব এইটো যদি আমি স্কোৱাৰ কৰোঁ কি হ'ব এ স্কোৱাৰ কছ টু দি পাৱাৰ 6 থিটা এইটো আমি ফাৰ্ষ্টটো চাইছোঁ এই অপশ্যনটো চাইছোঁ কি হ'ব আমাৰ এক্স স্কোৱাৰ মানে এ স্কোৱাৰ কছ টু দি পাৱাৰ 6 থিটা আৰু ৱাই স্কোৱাৰ মানে বি স্কোৱাৰ চাইন টু দি পাৱাৰ 6 থিটা এতিয়া চাওক এতিয়া একো কমন নাহে এইটো 6 হয় ইয়াত একো কমন নাহে এ স্কোৱাৰ ইয়াতো নাই যেনেকৈ কছটো ইয়াত নাই চাইন আছে চ' এইটো এড কৰিলে আমি চাওঁ এইটো নাপাওঁ এইটো অপশ্যন নাপাওঁগৈ চাওক এইটো এড কৰিলে কেতিয়াও নাপাওঁ এইটো বোলে 1 থকাহেঁতেন এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ হ'লহেঁতেন কিন্তু এইকেইটা কছ আছে এইটো চাইন আছে কমন নাহে ঠিক আছে চ' এইটো আমি 1 পোৱা নাই বা এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ পোৱা নাই চ' এইটো নট ইকুৱেল টু ৰাইট হেণ্ড চাইড চ' প্ৰথম অপশ্যনটো শুদ্ধ নহয় ঠিক আছে এইটো শুদ্ধ নহয় তেনেকৈ যদি আমি এক্স স্কোৱাৰ বাই এ স্কোৱাৰ উলিয়াওঁ ঠিক আছে এতিয়া এক্সৰ ভেলুটো কিমান দিয়া আছিলে এইটো যদি আমি কৰি চাওঁ এক্সৰ ভেলুটো হয় এ কছ কিউব থিটা এক্স ইকুৱেল টু
a cos cube theta x square যদি উলিয়াও কি হ'ব a square cos to the power 6 theta so x square by a square উলিয়ালে কিমান হ'ব cos to the power 6 theta তেনেকে যদি আমি y equal to উলিয়াও y equal to b sin cube theta y square কিমান হ'ব b square sin to the power 6 theta ঠিক আছে so এতিয়া y to the power so y square ওলাই গ'ল দেন আমাৰ কি খুলিছে y square by b square খুলিছে যদি আমি y square by b এতিয়া কাষত মই এইটো উলিয়াই চাইছো তাৰ পিছত কৰিব লাগিব y square by যদি b square পুট কৰো এইটো পুট কৰিলে কিমান হ'ব sin to the power 6 theta so আমাৰ কি হৈ গ'ল এইটো ভ্যালু ওলাই গ'ল এইটো ভ্যালু ওলাই গ'ল x square by a square ওলাই গ'ল y square by b square ওলাই গ'ল এইকেইটা যদি আমি যোগ কৰো এইকেইটা যদি আমি প্লাস কৰো so এইকেইটা প্লাস কৰিলে আমি ৰাইট সাইডে কি পাম এইটো পাম cos to the power 6 theta sorry cos to the power 6 theta অলপ এইটো প্ৰবলেম হৈছে এইটো আৰু এইটো পাম cos to the power 6 theta plus sin to the power 6 theta পাম সেকেন্ড অপচনটোৰ ক্ষেত্ৰত কি হ'ব b অপচনটো সেইটো মই ইয়াত লেফটত লিখিছো so ইয়াত কি হৈছে লেফট সাইডে কি আছে x square by a square আছে মানে এইটো হয় এইটো x square by a square হয় cos to the power 6 theta cos to the power 6 theta আৰু তেনেকে y square by b square কি হয় sin to the power 6 theta এইটো কৰোঁতো আমি 1 পোৱা নাই ঠিক আছে এইটো একো ফৰ্মুলা নাই যে এইটো 1 হ'ব cos square theta plus sin square theta sin square theta plus cos square theta যদি পাৱাৰটো 2 হয় তেতিয়া 1 হয় কিন্তু ইয়াত পাৱাৰটো 6 আছে ইজ নট ইকুৱেল টু 1 ইজ নট গতিকে ৰাইট হ্যান্ড সাইড নহয় এইটো ঠিক আছে ৰাইট হ্যান্ড সাইডটো 1 হয় কিন্তু এইটো ৰাইট হ্যান্ড সাইড নহয় ইয়াতে নট ইকুৱেল টু ঠিক আছে সো এইটো অপচন নহলে বি অপচনটো নহলে এতিয়া আমি চাও সি আৰু ডি অপচনটো অলমোস্ট দেখিবলৈ সিমিলাৰ হৈ আছে ডিফাৰেন্সটো কি হয় ইয়াত প্লাস আছে ইয়াত মাইনাস আছে সো আমি এইটো আৰু এইটো উলিয়ালে হল প্লাস মাইনাস কি কৰিব লাগে সেইটো কৰিলে হয় এইটো হ'ব নহয় এইটো হ'ব বুলি আমি গম পাই যাম সো এতিয়া c টো যদি চাও c ৰ ক্ষেত্ৰত যদি চাও x মানে কিমান দিয়া আছিল a cos cube theta সো x by a কিমান হ'ব মই এইটো মুখতে কৰিছো আপোনালোকে চাই কৰি ল'ব কাষত x = a cos cube theta x by a কিমান হ'ব এইটো যদি ইফালে যায় কিমান থাকিব cos cube theta হ'ব cos cube theta হ'ব ঠিক আছে cos cube theta হ'ল আৰু এইটো মই প্লাস মাইনাস দিয়া নাই পিছত প্লাস মাইনাস দিম আৰু এইটো তেনেকে সেকেন্ডটো যদি চাও y by b to the power 2/3 দি আছে এইটো y by b to the power 2/3 মই দুইটা অপচনৰ কাৰণে একেলগে কৰিছো লাষ্টত এই প্লাস বা মাইনাসটো যেটো ইউজ হয় সেইটো দিম y by b to the power 2/3 so y by b হ'ল y by b হলে কি হ'ব sin cube theta হ'ব y by b is equal to sin cube theta আৰু ইয়াত sin cube theta পাৱাৰটো কি দি আছে 2/3 দি আছে এতিয়া এটো চাও কি হ'ব এটো যদি কটাকটি যায় so 3 3 টো ক্যান্সেল গল কি হ'ল cos square theta আৰু এটো sin square হ'ল এনেকৈ কিবা ফৰ্মুলা আছে নেকি যিকিটা প্লাস বা মাইনাস কৰিলে প্লাস এটো ক্ষেত্ৰত প্লাস হ'ব এটো মাইনাস হ'ব যেটো 1 হয় এটো আছিল ঠিক আছে কি হয় যেতিয়া আমি sin square theta plus cos square theta কৰো মই প্ৰথমতে লিখাইছো যে এটো ফৰ্মুলা হয় sin square theta plus cos square theta is equal to 1 বা যিকোনো এটা আগত লিখিলে হ'ল a plus b বা b plus a দুইটা একেই হয় সো এতিয়া আমি কি হ'ব আমি সেই ফৰ্মুলাটো যদি পেলাব যাও এটো যদি প্লাস কৰো c ৰ ক্ষেত্ৰতে চোৱা নিচিনা হৈছে c দি একেলগে চাইছিলো কিন্তু c টোৱে চালো একে ইয়াত যদি প্লাস দিও তেতিয়া আমি 1 পাম সো এটো প্লাস দিব হলে এটো প্লাস দিব লাগিব ঠিক আছে সো প্লাসৰ ক্ষেত্ৰত মানে কি হ'ল এটো আমি শুদ্ধ পালো আৰু এটো প্লাস এটো যেটো ফৰ্মুলা নাই নেকি cos square theta sin square theta 1 নহয় সো এটো শুদ্ধ নহব সো এটো কি হ'ল এটোৰ ভ্যালু পালো আমি এটো গলে এটো পালো সো এটো মানে ডাইৰেক্ট ফৰ্মুলা আছিল যে sin square theta plus cos square theta = 1 সো এটোৰ পৰা আমি 1 টো আমি থাৰ্ড সি অপচনটো ক্ষেত্ৰত এটো শুদ্ধ পালো প্ৰথমটো ভুল হ'ল সেকেন্ডটো ভুল সো এই দুটা একেলগে কৰিছিলো শুদ্ধ হ'ল এটো ঠিক আছে এটো বুজি পালে ৰেকৰ্ড থাকিব এই সব ওপৰত চাক দেখিছেন ৰেকৰ্ড হৈ আছে এটো সো এতিয়া নেক্সট কোৱেশ্চনটোলৈ আহিছো থাৰ্ড কোৱেশ্চনটো সো থাৰ্ড কোৱেশ্চনটো এটা ভিতৰত আটাইতকৈ দীঘল জিয়াডাল কি হ'ব এইটো বিয়া হয় মই এনে জিয়া বা লংগেষ্ট কৰ্ড অফ এ সাৰ্কেল ইজ দা এটো মই এটো জাস্ট কৈছো টাৰ্মকিটা কৈছো সো এটো এটা সাৰ্কেল হয় ঠিক আছে মই এটো পুৰা ঘূৰণিটো হোৱা নাই কিন্তু এটো ধৰক এটো সাৰ্কেল হয় সো কৰ্ড কোনটো কয় ঠিক আছে জিয়া কাক কয় যেতিয়া দুটা পইণ্ট যিকোনো দিয়া থাকিব a আৰু b দুটা পইণ্ট দিয়া আছে সাৰ্কেলটোত সেইকেইটা যেতিয়া টাচ কৰিব ৰেখা এডালে সো সেইটো কৰ্ড বুলি কয় ঠিক আছে তেনেকে বেলেগ বেলেগ টাৰ্ম আছে আপোনালোকৰ সেকেন্ড আছে টেনজেন্ট আছে টেনজেন্ট যেতিয়া এটা টাচ কৰে টেনজেন্ট বুলি কয় এটা পইণ্ট যদি টাচ কৰে টেনজেন্ট বুলি কয় আৰু স্পৰ্শক বুলি কয় আৰু যিটো বিন্দু কয় সেইটো স্পৰ্শ বিন্দু বুলি কয় অসমীয়াত তেনেকে আপোনালোকৰ সেকেন্ড আছে সেকেন্ডটো কি হয় এটো জাস্ট পাৰ কৰি যাব ঠিক আছে পি কিউ বুলি ধৰি লৈছো মানে এডাল ৰেখাই পাৰ কৰি গলে কিন্তু যদি দুটা বিন্দু আছে সাৰ্কেলটোত যদি সেইটা বিন্দু টাচ দুইটা বিন্দুক জয়েন কৰিব কাৰণে যদি এটা ৰেখা টলা হয় সেইটো কৰ্ড বুলি কয় সো এতিয়া ইয়াতো বুলি ধৰি লৈছো দুটা বিন্দু আছিলে এইকিটা জয়েন কৰিব কাৰণে কি হ'ল এটো ৰেখা টানিলো মানে ধৰি লৈছো ইয়াৰ পৰা এই দুটা বিন্দু আছিলে এটো জয়েন কৰিব কাৰণে এই ৰেখাডাল কি হ'ল অকন ডাঙৰ ডাঙৰ হৈ আহি আছে ঠিক আছে এটোতকে এই ৰেখাডাল এই দুটা পইণ্ট জয়েন কৰিব ইয়াত দুটা পইণ্ট আছিলে এই দুটা জয়েন কৰিব কাৰণে বোলে সাপোজ সৰু ৰেখা অলপ ইয়াতকে এটো পিছত ডাঙৰ ৰেখা অলপ
সো এইডাল আকৌ বোলে এইটো পইণ্ট আৰু এইটো পইণ্ট জইন কৰিবৰ কাৰণে আৰু অলপ ডাঙৰ ৰেখা হ'ল তেনেকৈ বাঢ়ি গৈ লাষ্টত কি হ'ব সেই যিডাল চেণ্টাৰৰ মাজেদি যাব সেইডাল ৰেখা আটাইতকৈ ডাঙৰ হ'ব ঠিক আছে সেইডাল ক'ৰ্ডে হ'ব কাৰণ এই পইণ্ট এটা আছে ধৰি দিছোঁ এইটো কিবা এটা পইণ্ট এইটো কিবা এটা পইণ্ট সাপোজ এম এন এন ঠিক আছে সো এইডাল আটাইতকৈ ডাঙৰ হ'ব আৰু সেই যিটো চেণ্টাৰ মাজেদি যায় আৰু চাৰ্কুল যিডাল ৰেখা চেণ্টাৰ মাজেদি যায় আৰু চাৰ্কুলটোৰ দুটা অপজিট দুটা পইণ্টত টাচ কৰি থাকে সো সেইডালক কি বুলি কয় সেই কৰ্ডডালক মানে বাকীবিলাকো কৰ্ড হয় কিন্তু সেই যিডাল মানে চেণ্টাৰ মাজেদি যায় স্পেচিফিকেলি চেণ্টাৰ মাজেদি যায় সেইডালক কি বুলি কয় ডায়মিটাৰ বুলি কয় আৰু সেইডাল হ'ল আটাইতকৈ লংগেষ্ট ঠিক আছে সো এইডাল ডায়মিটাৰ হয় আৰু এনচাৰটো কি হ'ব দ্য লংগেষ্ট কৰ্ড অফ এ চাৰ্কুল ইজ দ্য ডায়মিটাৰ বা এটা বৃত্তৰ আটাইতকৈ দীঘল যিডাল হ'ব ব্যাস সো এইটো হ'ব আৰু ডায়মিটাৰৰ আধা কি হয় ৰেডিয়াছ হয় যদি এইটো 0 হয় 0 এম টু ৰেডিয়াছ বা 0 এম টু ৰেডিয়াছ হয় সো এইটো কুৱেশ্যনটোৰ এনচাৰ কি হ'ব ডায়মিটাৰ হ'ব তেনেকৈ আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইটো এটা ভলিউমৰ কুৱেশ্যন আজি এই 5টা কুৱেশ্যন আৰু 2টা কুৱেশ্যন ডিছকাছ কৰিম তেতিয়া এঘণ্টা হৈ যাব আৰু নেক্সট আমি এঘণ্টাত বাকী 15টা কুৱেশ্যন ডিছকাছ কৰিম সো এতিয়া এইটো 2 মিটাৰ এইটো দিয়া আছে এটা এৰিয়া মানে ধৰক আপোনালোকৰ ভলিউম দিয়া আছে ভলিউমৰ ক্ষেত্ৰত আপোনাৰ ভলিউমৰ মাপকেইটা দিয়া আছে ভলিউম উলিয়াব লাগিব তাৰপিছত আপোনালোকে কিমান পানী ধৰিব সেইটো উলিয়াব লাগিব ধৰি দিছোঁ এটা পাত্ৰ আছে ঠিক আছে মানে এইটো ডাঙৰ এটা 2 মিটাৰ বুলি যিহেতু কৈছে টেংক বুলি আপোনালোকে ধৰিব পাৰে বা যিকোনো ক্ষেত্ৰত দ্য এমাউণ্ট অফ ৱাটাৰ ডেট এ কিউবইড অফ ডাইমেনশ্যন 2 মিটাৰ ইনটু 0.5 মিটাৰ ইনটু 2 মিটাৰ কেন হোল্ড মানে এটা আপোনালোকৰ কিউবইড দিয়া আছে কিউবইড মানে আপোনালোকে জানে কিউবটো কি হয় দিশ প্ৰস্থ উচ্চতা লেংথ ব্ৰেথ আৰু হাইট ইকুৱেল থাকে কিউবইডত কি থাকে তিনিটা বেলেগ হ'ব পাৰে বা যিকোনো দুটা একে কিন্তু ইটো বেলেগ হ'ব ঠিক আছে ইয়াত দুটা একে আছে 2 মিটাৰ আৰু 2 এইকেইটা একে আছে কিন্তু এইটো বেলেগ মানে এটা বেলেগ হ'লেও সেইটো কিউবইড হ'ব ঠিক আছে কিউবইডটো সাধাৰণতে এনেকুৱা হয় কিউবটো ইকুৱেল থাকে কিউবইডটো ধৰক এইটো হ'ল চ' এইটো জাষ্ট জইন কৰিলোঁ চ' এনেকুৱা এটা কিউবইড হ'ল চ' ইয়াত ধৰিছোঁ এইটো 2 মিটাৰ দিয়া আছে এইটো 0.5 মিটাৰ দিয়া আছে আৰু এইটো ধৰক হাইটটো বোলে ধৰিছোঁ 2 মিটাৰ দিয়া আছে লেংথটো 2 মিটাৰ ব্ৰেথটো 0.5 মিটাৰ আৰু হাইটটো 2 মিটাৰ চ' সেইটোৰ ক্ষেত্ৰত কি হয় এইটোত পানী কিমান ধৰিব এইটো সুধিছে ঠিক আছে এতিয়া আমি পানীৰ ক্ষেত্ৰত বেলেগ বেলেগ ব্যৱহাৰ কৰোঁ ভলিউমটো উলিয়াই ল'লে আমি পানী কিমান ধৰিব উলিয়াব পাৰোঁ এতিয়া ভলিউম আপোনাৰ এইটোতো কিউবইডৰ ভলিউম উলিয়াব লাগিব কিন্তু কেতিয়াবা অকল যে কিউবইডে দিব ঠিক আছে এইটো কিউবইডে দিব বুলি কথা নাই কেতিয়াবা কিউবো দিব পাৰে বা কেতিয়াবা আপোনালোকৰ গ্লাছটো দিব পাৰে চুঙা কীৰ্তিৰ বা তেনেকুৱা ধৰণৰ বা বেলেগ ধৰণৰ গোলক টাইপত কিবা এটা ধৰক ঘূৰ্ণীয়া বস্তু এটা তাত পানী কিমান আছে বুলি সুধিব পাৰে গোলক টাইপত 3 ডাইমেনশ্যনেল এটা বস্তু মানে 3 ডাইমেনশ্যনেল বুলি কিয় ক'লোঁ কাৰণ তাত দিশ প্ৰস্থ উচ্চতা তিনিটা আছে চ' এতিয়া আমি এটা কথা জানিব লাগিব এইটোৰ আগতে যে 1000 চেণ্টিমিটাৰ কিউবত 1 লিটাৰ পানী ধৰে ঠিক আছে আপোনালোকে সেই ভলিউমটো উলিয়াই নিজৰ ঘৰতে এতিয়া এইবিলাক কৰি থাকিবলৈ সময় নাই কিন্তু সৰুতে এইবিলাক এক্টিভিটি দিয়া থাকে হয়তো স্কুলত মানে সেই আপোনালোকৰ পাত্ৰ এটা আছে বোলে মগটো কিমান ধৰিব এইবিলাক উলিয়াব লাগে তেতিয়া আপোনালোকে ভলিউমটো উলিয়াই দিলে হ'ল মগৰ বোলে তাৰ ক্ষেত্ৰত আকৌ দিশ প্ৰস্থ উচ্চতা নাই এইটো যিহেতু কিউবইডৰ ক্ষেত্ৰত ধৰক আছে কিন্তু মগৰ ক্ষেত্ৰত আপোনাৰ কি থাকিব ৰেডিয়াছ থাকিব আৰু হাইট থাকিব চ' পায়াৰ স্কোৱাৰ এইচ কৰি পেলাই উলিয়াব লাগিব ভলিউমটো তেনেকৈ ইয়াত আকৌ কি হ'ব ইয়াত এল ইনটু বি ইনটু এইচ কৰি ভলিউম উলিয়াব লাগিব চ' যেনেকৈ উলিয়াম ভলিউম বেলেগ বেলেগ পাত্ৰৰ ভিতৰত মানে ভলিউমটো বেলেগ বেলেগ হ'ব কিন্তু এটা কথা মনত ৰাখিব যে 1000 চেণ্টিমিটাৰ কিউবত আপোনালোকৰ 1 লিটাৰ পানী ধৰে 1000 চেণ্টিমিটাৰ কিউবত 1 লিটাৰ পানী ধৰে চ' এতিয়া আমি সেই যি 2 মিটাৰ দিয়া আছে 0.5 মিটাৰ দিয়া আছে বা 2 মিটাৰ দিয়া আছে এইটোক আমি চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰিম দেন কনভাৰ্ট কৰাৰ পাছত আমি সেই 1000 চেণ্টিমিটাৰ কিউবত যিহেতু 1 লিটাৰ ধৰে চ' ইমান চেণ্টিমিটাৰ কিউবত কিমান ধৰে আমি উলিয়াব লাগিব চ' প্ৰথমতে ভলিউমটো উলিয়াম ভলিউমটোক আমি বা তেতিয়াই ডাইৰেক্টলি আমি ইনটু কৰি পেলাই কনভাৰ্ট কৰিব পাৰোঁ যে কিমান মিটাৰ হয় চ' ভলিউমটো আমি উলিয়ালে কিমান হ'ব ভি ইকুৱেল টু 2 মিটাৰ ইনটু 0.5 মিটাৰ ইনটু 2 মিটাৰ ঠিক আছে এইটো যদি চাওঁ 2 দুগুণ 4 আৰু 0.5 হ'লে 2 মিটাৰ কিউব ঠিক আছে 2 মিটাৰ কিউব হ'ব চ' 2 মিটাৰ কিউবত কিমান হ'ব এতিয়া যদি আমি চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰোঁ চ' এইটো কিমান হ'ব মিটাৰত 1 মিটাৰ ইকুৱেল টু 100 চেণ্টিমিটাৰ চ' এইটো 100 চেণ্টিমিটাৰ ভিতৰত হ'ল আৰু এইটো কিউব হৈ গ'ল বা এনেকুৱা আমি কৰিব পাৰোঁ যে ইয়াতে আমি এইটো মানে মই অৰ দি পেলাই কৰিছোঁ 2 মিটাৰটোক আমি 200 চেণ্টিমিটাৰ লিখিলোঁ 0.5 মিটাৰটো আমি 50 চেণ্টিমিটাৰ লিখিলোঁ এইটো ফৰ্মুলাই হয় যে 100 চেণ্টিমিটাৰ 1 মিটাৰ চ' 2 মিটাৰত 200 চেণ্টিমিটাৰ থাকিব 0.5ত মানে আধা মিটাৰত 50 চেণ্টিমিটাৰ থাকিব তেনেকৈ আকৌ 2 মিটাৰত 200 চেণ্টিমিটাৰ থাকিব চ' এইটো যদি আমি ইনটু কৰোঁ 200 পূৰণ 50 পূৰণ 200 কিমান 2 দুগুণ 4 5 গুণ 20 হ'ব 20টো আছে লগতে দুটা শূন্য 6টা শূন্য হ'ব 1 2 3 4 5 6 আৰু আকৌ এবাৰ কৈছোঁ এইটো 200 নহয় ঠিক আছে এইটো চৰি 200 হয় 200 গুণ কিমান হ'ব এইটো 200 আৰু 50 চ' ইয়াত কিমান হ'ব এইটো যদি কৰোঁ ইয়াত কেইটা শূন্য হ'ব 6টা শূন্য হ'ল ঠিক আছে 1 2 3 4 1 2 3 4 5 6 এটা শূন্য নহ'ব এটা শূন্য মই বেছি লিখিছোঁ চ' সেইটো কৰাৰ পিছত এতিয়া 200 পূৰণ 200 কিমান 2 গুণ 4 4 5 গুণ 20
20 কৰিলোঁ, 20ৰ পিছত 5টা শূন্য, 5টা শূন্য কি হ'ব, ইয়াত 2টা শূন্য আছে, 5টো অলৰেডি ইনটু কৰিছোঁ, চ' ইয়াত ইমান হ'ব এইটো, ঠিক আছে। আৰু তেনেকৈ আপোনালোকৰ এইটো এনেকৈও যদি কৰোঁ যে প্ৰথমতে মিটাৰলৈ কনভাৰ্ট কৰা নাই, ডাইৰেক্ট লাষ্টত কৰিছোঁ মিটাৰ কিউব, চ' 1 মিটাৰ কিউব মানে 100 চেণ্টিমিটাৰ, 1 মিটাৰ মানে 100 চেণ্টিমিটাৰ ডাইৰেক্ট কিউব কৰিছোঁ, চ' 2 ইনটু 10 টু দি পাৱাৰ 6, ঠিক আছে, 10 টু দি পাৱাৰ 6 এনেকৈ লিখিব পাৰিবা, এনেকৈ ডাইৰেক্ট ইয়াতে লিখি দিলোঁ, কাৰণ ইয়াত 10 স্কোৱাৰ আছে, 2 3 গুণ 6 হয়, 10 টু দি পাৱাৰ 6 চেণ্টিমিটাৰ কিউব, বা এইটো আমি 10 টু দি পাৱাৰ 6 বুলি লিখিব পাৰোঁ, কাৰণ ইয়াত 5টা শূন্য আছে, 10 টু দি পাৱাৰ 6 চেণ্টিমিটাৰ কিউব, ঠিক আছে। চ' আমাৰ কি হয়, 1000 চেণ্টিমিটাৰ কিউবত 1 লিটাৰ হয়, বা আমি যদি এইটো এনেকৈ লিখোঁ যে 10 কিউবত 1 লিটাৰ হয়, ঠিক আছে। 10 কিউব এইটো জাষ্ট কাষত লিখি থ'ব আপোনালোকে, 10 কিউব 10,000 1000 চেণ্টিমিটাৰ কিউব, বা 10 কিউবত 1 লিটাৰ হয়, চ' কিমান হ'ব, 10 কিউবত যদি 1 লিটাৰ হয়, 10 টু দি পাৱাৰ 6ত কিমান হ'ব, এইটো আমি যদি জাষ্ট ডিভাইড কৰোঁ, মই যিকোনো এটা কৰি দেখাইছোঁ, দুইটা একেই পাইছোঁ যিহেতু দুই ধৰণে কৰি, চ' ইয়াত যদি 1 লিটাৰ হয়, 10,000 বা 1000 চেণ্টিমিটাৰ কিউবত যদি 1 লিটাৰ ধৰে, চ' এতিয়া আমাৰ ইয়াত কিমান ধৰিব, এইটো যদি আমি ডিভাইড কৰি দিওঁ, ঠিক আছে, জাষ্ট ডিভাইড কৰিলোঁ, চ' এইটো 3টো কেঞ্চেল যাব পাৱাৰৰ ক্ষেত্ৰত, এইটো 3 থাকিব, চ' 2 ইনটু 1000, 10 কিউব মানে 1000 চেণ্টিমিটাৰ কিউব, চ' কিমান হ'ব এইটো আমাৰ 2000 চেণ্টিমিটাৰ কিউব, চ' কিমান ধৰিব পানী, 2000 চেণ্টিমিটাৰ কিউব, 200 চৰি এইটো লিটাৰ হ'ব, এইটো কনভাৰ্ট যিহেতু কৰিলোঁ, এইটো কাৰণ মই লিখিছিলোঁ 10,000 1000ৰ 1 লিটাৰ হয়, চ' এইটো 2000ৰ ক্ষেত্ৰত কিমান হ'ব, চ' এইটো কনভাৰ্ট কৰাৰ পাছত লিটাৰ হৈ গ'ল, চ' পানী কিমান ধৰিব, এইটো 2000 লিটাৰ ধৰিব, ঠিক আছে, এইটো বুজিলে? হেল্ল', হেল্ল', মই বেছিক পইণ্টকেইটা কৰি দিছোঁ ৰিপিট, যিকেইটা লাগিব, চ' প্ৰথমতে আমাৰ কি হ'ব, এনেকৈ যদি পানী কিমান ধৰিব যদি সোধে, তেতিয়া আমি ভলিউম উলিয়াব লাগিব সদায়, কাৰণ পানীটো আমিতো 2 ডাইমেনশ্যনত পানী ৰখাব নোৱাৰোঁ, ঠিক আছে। আমাৰ পাত্ৰবিলাক কি হয়, 3 ডাইমেনশ্যন থাকে, তাত হাইট, ভলিউম আৰু এইটো ব্ৰেড 3টা থাকে। সেইটো আপোনালোকৰ যিকোনো সুধিব পাৰে, সেইটো আপোনালোকৰ গিলাছো সুধিব পাৰে কেতিয়াবা, কেতিয়াবা আপোনালোকৰ কিবা জাগ এটা মানে বেলেগ তেনেকুৱা সুধিব পাৰে, বা ধৰি লৈছোঁ কিবা ঘূৰণীয়া এটা গোলকৰ নিচিনা এটা বোলে কিবা এটা আছে আৰু তাত পানী কিমান আছে সেইটো সুধিব পাৰে, বা ধৰক আপোনালোকৰ একুৰিয়াম কিবা এটা এনেকুৱা থাকিব পাৰে। ইয়াত কি সুধিলে, কিউবইড সুধিলে, বা কেতিয়াবা কিউবো দিব পাৰে যে এইটো দিশ কিমান, চ' তাৰ কিউব এটাৰ দিশ দিলে সেইটো প্ৰস্থ হ'ব, হাইটো হ'ব, ইকুৱেল হয়, ঠিক আছে। চ' সেই ক্ষেত্ৰতো যিকোনো ধৰণৰ হ'ব পাৰে, তাৰ পৰা আপোনাক কুৱেশ্যন সুধিব যে তাত কিমান পানী ধৰিব, ঠিক আছে, সেইটো কাৰণে আপোনাক কি উলিয়াই ল'ব লাগিব, এইটো ভলিউমটো উলিয়াই ল'ব লাগিব, এই ভলিউম। চ' ইয়াৰ ক্ষেত্ৰত এইটো ফৰ্মুলা ইউজ হৈছিলে, এতিয়া বেলেগ বেলেগ পাত্ৰৰ ক্ষেত্ৰত বেলেগ বেলেগ ফৰ্মুলা হ'ব, এতিয়া কিউবইডৰ ক্ষেত্ৰত এইটো হ'ল, তেনেকৈ আপোনালোকৰ যদি কিউব থাকে তেতিয়াতো বেলেগ এটা ফৰ্মুলা হ'ব, তেনেকৈ আপোনালোকৰ স্ফেয়াৰ থাকিলে বেলেগ ফৰ্মুলা হ'ব, 4πr² তেনেকৈ আপোনালোকৰ 4/3 পাই আৰ কিউব হ'ব, আকৌ তেনেকৈ যদি আপোনালোকৰ হেৰি থাকে, যদি আপোনালোকৰ শংকু আকৃতি থাকে, এতিয়া πr² হ'ব, চ' সেই ফৰ্মুলাখিনি মনত ৰাখিব লাগিব, সেইখিনিতো মই দি দিম, কিন্তু কি হয় এতিয়া এইটোৰ ক্ষেত্ৰত স্পেচিফিকেলি কোনটো ফৰ্মুলা হ'ব, সেইটো হ'ব লেংথ ইনটু ব্ৰেডথ ইনটু হাইট, চ' এইটো আমি ভলিউমটো উলিয়াম, চ' ইয়াৰ লেংথ ব্ৰেডথ হাইট দিয়া আছে 2 মিটাৰ, 0.5 মিটাৰ আৰু 2 মিটাৰ, চ' এইটো ইনটু কৰাৰ পিছত আমি 2 মিটাৰ কিউব পালোঁ, এইটো জাষ্ট এইখিনি কেলকুলেশ্যন, মিটাৰটোক আমি চেণ্টিমিটাৰ নিব লাগিব, কাৰণ আমি জানো যে 1000 চেণ্টিমিটাৰ কিউবত 1 লিটাৰ, এইটো আমি জানো, চ' গোটেই বস্তুটো আমি চেণ্টিমিটাৰলৈ নিব লাগিব, চ' 1 মিটাৰটো কিমান থাকে, 100 চেণ্টিমিটাৰ থাকে, 100 চেণ্টিমিটাৰ এটা লগ হৈ পেলাই 1 মিটাৰ হয়, চ' এইটো 100 চেণ্টিমিটাৰ মিটাৰ ঠাইত লিখিলোঁ, আৰু কিউবটোতো বাহিৰত আছিলে, চ' এইটো 10 স্কোৱাৰ হয় নহয়, 100 মানে 10 স্কোৱাৰ, চ' কিউব কৰিলে কিমান হ'ব, 2 3 গুণ 6 হ'ব, পাৱাৰটো ইনটু হয়, এনেকৈ থাকিলে, চ' 6 হ'ব, 2 ইনটু 10 টু দি পাৱাৰ 6, আমাৰ কি হ'ল, বা এনেকৈও যদি কৰোঁ আমি ডাইৰেক্ট যদি প্ৰথমতে কনভাৰ্ট কৰি লওঁ যে 2 মিটাৰ, এনেকৈ লাষ্টত ইয়াত কনভাৰ্ট কৰা নাই, ইয়াতে বোলে আটাইকেইটাক 3টাক বেলেগ বেলেগকৈ কনভাৰ্ট কৰিছোঁ, 2 মিটাৰটো আমি 200 লিখিলোঁ, 200 চেণ্টিমিটাৰ, 1 মিটাৰ যদি 100 চেণ্টিমিটাৰ হয়, 0.5ত কিমান হ'ব, 50 চেণ্টিমিটাৰ, তেনেকৈ এইটো 2 মিটাৰত কিমান হ'ব, 200 চেণ্টিমিটাৰ, আকৌ এইকেইটা ইনটু কৰাৰ পিছত আমি 20 পালোঁ, 2 2 4 4 5 20 পালোঁ, আৰু শূন্য ইয়াত দুটা আছিলে, ইয়াত এটা আছিলে, ইয়াত দুটা আছিলে, 5টা শূন্য এড কৰিলোঁ, চ' এইটো কিমান, 5টা শূন্য, এটা শূন্য, 6টা শূন্য, এইটো 2 এনেকৈ কৰিও 2 ইনটু 10 টু দি পাৱাৰ 6 পালোঁ, কৰিলে হ'ল, আমি প্ৰথমতে এক্সট্ৰাকৈ কনভাৰ্ট কৰি পেলাই লাষ্টত ইনটু কৰিলেও হ'ব, বা নহ'লে ডাইৰেক্ট মিটাৰ বা চেণ্টিমিটাৰ নি পেলাই মানে মিটাৰ কিউবত কৰি পেলাই ডাইৰেক্ট লাষ্টত একেবাৰে কিউব কৰি পেলাই ইনটু কৰিলেও হ'ব, চ' দুইটাতে একেই পাম, যিহেতু মেথছততো সেইটো চেঞ্জ নহয় যেনেকৈ কৰিলে বস্তুটো, চ' বেলেগ ধৰণে কৰিলেও দুইটাতে যদি শুদ্ধ হৈছে একেটা এনচাৰ পাম, চ' এইটো হ'ব আমাৰ চেণ্টিমিটাৰ কিউব হ'ব ইয়াৰ ক্ষেত্ৰত, ঠিক আছে, এইটো আমাৰ চেণ্টিমিটাৰ কিউব পালোঁ, কিন্তু আমি এটা কথা জানো যে 1000 চেণ্টিমিটাৰ কিউবত 1 লিটাৰ, আকৌ 1000টো আমি কেনেকৈ লিখিব পাৰোঁ, 1000 মানে 10 কিউব, চ' 10 কিউব মানে 10 কিউবত আমি 1 লিটাৰ পাওঁ, 10 চেণ্টিমিটাৰ মান 10 চেণ্টিমিটাৰ মান 10 চেণ্টিমিটাৰ হ'লে 1 লিটাৰ পাম, বা তেনেকৈ যিকোনো ধৰণে হৈ পেলাই যদি আমাৰ 1000 চেণ্টিমিটাৰ কিউব হয় ভলিউমটো, তেতিয়া আমি 1 লিটাৰ পানী তাত আছে বুলি ক'ব পাৰিম, ফুল হৈ যদি থাকে, চ' এতিয়া কি হ'ল, ইয়াত 2 ইনটু 10 টু দি পাৱাৰ 6 আছে, তাত কিমান পানী উলিয়াব লাগে, আমি জানো 1000 ইমান হয়, চ' আমি এইটো ডিভাইড কৰিলোঁ, 10 টু দি পাৱাৰ 3 যদি 1 লিটাৰ হয়, চ' ইয়াত কিমান হ'ব, এইটো ইনটু এইটো ডিভাইড বাই এইটো, চ' এইটো 3 3 কটা গ'ল,
10 to the power 3 হ'ল আৰু 2 আছে so 2 into 10 to the power 3 equal to 2000 লিটাৰ so এইটোৱে answer এইটো ঠিক আছে এতিয়া নেক্সট মই এইটো ডিসকাস কৰিম সো এইটো লাষ্ট কুৱেশ্যন আজিৰ কাৰণে এইটো এঘণ্টাও হৈ গৈছে আৰু হ'ব এইটোৰ পিছতো অলপ আহিব আৰু তাৰ পিছত মই হেৰি কৰিম কি বুলি কয় কাইলৈ বাকি এইকেইটা কুৱেশ্যন ডিসকাস কৰিম এইখিনি চাই ল'ব সো এতিয়া ৰ'ব আজিৰ 5 নম্বৰ কুৱেশ্যনটো মানে এইটো কৰিলো এইকেইটা কৰিলো so এতিয়া কি হয় x by 5 দিয়া আছে y x by 5 equal to y plus z by 11 equal to x minus y plus z by 2 দিয়া আছে so x is to y is to z উলিয়াব লাগিব so এনেকে যেতিয়া ইকুৱেল দিয়া থাকে আপোনালোকে ডাইৰেক্ট k বুলি ধৰি ল'ব ঠিক আছে কোন এক সেকেন্ড so এইটো ক্ষেত্ৰত আপোনালোকে k বুলি ধৰি ল'ব x by 5 equal to y by z by 11 plus equal to আপোনালোকে কুৱেশ্যনটো চাব পাৰে মোৰ ইয়াত লিখা অলপ হেণ্ডৰাইটিঙৰ কাৰণে এইটো ইকুৱেল টু কে বুলি ধৰি ল'ব ঠিক আছে ইয়াৰ মিনিংটো কি মানে এইটো ইকুৱেল টু কে এই ছেকেণ্ড টাৰ্মটো ইকুৱেল টু কে আৰু থাৰ্ড টাৰ্মটো ইকুৱেল টু কে এতিয়া আমি আটাইকেইটাৰ লগত এইটো কে ইকুৱেল টু কৰি কৰি সলভ কৰিম ঠিক আছে মানে প্ৰথমতে এইটো ধৰিলো যে আটাইকেইটাক আমি কে ধৰিলো হয় নহয় কাৰণ তিনিটা ইকুৱেলে হয় এটাক ধৰা মানে তিনিটাকে ধৰা হয় চ' তিনিটাকে ধৰিছো ইয়াত চ' প্ৰথমটো ক্ষেত্ৰত যদি চাওঁ x by 5 ইকুৱেল টু কে ঠিক আছে চ' x ইকুৱেল টু কিমান হ'ব ইনটু কৰিলে 5k হ'ব এইটো 1 সেকেন্ডটো যদি চাওঁ আমি y plus z by 11 equal to k y plus z by 11 is equal to k so y plus z equal to কিমান হ'ব 11k হ'ব ঠিক আছে এইটো 2 নম্বৰ ইকুৱেশ্যন দিব আৰু তেনেকে থাৰ্ডটো যদি চাওঁ x minus y plus z by 2 equal to k x minus y plus z by 2 equal to k so x minus y plus z equal to কিমান হ'ব 2k হ'ব এইটো থাৰ্ড অপশ্যনটো হ'ব ঠিক আছে সো এই তিনটাৰ পৰা আমি এতিয়া সলভ কৰি পেলাই k ভ্যালু কিটা উলিয়াব লাগিব x টো 5k ওলাই গ'ল y আৰু z টো কিমান k হে উলিয়াব লাগিব তাৰ পিছত আমি কম্পেয়াৰ কৰিব পাৰিম সো x equal to 5k ভ্যালুটো আমি ইয়াত পুট কৰিব নোৱাৰো কাৰণ ইয়াত x ৰ ভ্যালু নাই গতো y plus z আছে সো এইটো আমি ইয়াত পুট কৰিব নোৱাৰো সো আমি পুট কৰিব লাগিব থাৰ্ড ইকুৱেশ্যনটো সো থাৰ্ড ইকুৱেশ্যনটো যদি আমি পুট কৰিব যাওঁ কি হ'ব x ৰ ভ্যালু আমি কি পুট কৰিব লাগিব 5k টো পুট কৰিব লাগিব সো ইয়াত যদি আমি 5k পুট কৰো x equal to 5k minus y plus z equal to কিমান হয় 2k হয় সো এইটো যদি আমি চাওঁ minus y plus z equal to কিমান হ'ব minus y plus z equal to এইটো 5k টো ইফালে গ'ল 2k minus 5k হ'ব সো minus 3k হ'ব ঠিক আছে সো এইটো আমি এটা ইকুৱেশ্যন পাইছিলো y plus z equal to 11k y minus y plus z equal to minus 3k 4 সো এতিয়া আমি কোনকেইটা সলভ কৰিব পাৰিম এইটোতো তিনিটা আছে এইটোৰ পৰা আমি উলিয়ালো সো আমি এই 2 আৰু 4 টো কম্পেয়াৰ কৰি পেলাই এইকেইটা আমি ইকুৱেশ্যনটো উলিয়াব পাৰিম কাৰণ ইয়াত মাইনাছ সাইনটো আছে ইয়াত প্লাছ আছে ঠিক আছে হয়তো একে ধৰণৰ আছে কোএফিচিয়েন্টটো মিলাবলগীয়া হৈ থকা নাই দুইটাতে 1 1 আছে আগত বা ইয়াতো দুইটাতে 1 1 আছে কিন্তু ইয়াত -1 ইনটু হৈ আছে 1 এ কিন্তু মাইনাছ নিগেটিভ সো এইটো -1 ইনটু হৈ আছে সো জাস্ট আমি 2 আৰু 4 ইকুৱেশ্যন যদি সলভ কৰি দিওঁ সো তাৰ পৰা আমি y by z টো পাই যাম তাৰ পিছত আমি তেনেকে x ৰ ভ্যালুটো আছে দেন কম্পেয়াৰ কৰিব পাৰিম সো এতিয়া y plus z সৰি এইটো আমি যদি প্লাস কৰো 2 প্লাস যদি 4 কৰো তেতিয়া কি পাম y plus y কি হ'ব y আৰু minus y আছে সো 0 হ'ব z আৰু প্লাস দুইটাতে প্লাস আছে সো twice z হ'ব আৰু এইফালে যদি কৰো 11k minus 3k কিমান হ'ব 11 minus 3 8 হ'ব z equal to কি হ'ব 4k হ'ব সো এতিয়া আমি z যদি 4k পাই যাওঁ ইয়াত যদি আমি পুট কৰো কিবা এটা পুট কৰিলে হ'ল z যদি 4k পাওঁ ইয়াত যদি আমি পুট কৰো 2 নম্বৰটো যদি পুট কৰো y equal to কিমান হ'ব 11k minus z মানে কিমান হ'ব 7k হ'ব ঠিক আছে আমাৰ কি ওলাই গ'ল x টো ওলাই গৈছিলে 5k y টো ওলাই গৈছিল হ'ল ইন 7k আৰু z টো 4k ওলাই গ'ল যদি আমি ৰেশিও উলিয়াম আমাৰ এইটো উলিয়াব দিছিলে কিমান হ'ব x equal to 5k y equal to 7k আৰু z equal to 4k সো এইটো যদি আমি k গিটা যদি কেনসেল কৰো সো এনসাৰটো কি হ'ব 5:7:4 সো d is the correct answer ঠিক আছে এইটো বুজি পালে হেল্ল' স্পীড হৈছে নেকি ওকে ঠিক আছে কিন্তু স্পীড মানে কোনখিনিত এইটো বহুত বেছি ইজিকে বুজাইছো এইটো আকৌ এবাৰ কৈ দিছো এনেকে যেতিয়া থাকিব কে বুলি ধৰিব লাগিব ঠিক আছে মোৰ কথা কোৱাকেইটা স্পীড হৈছে নে বাকীটো স্পীড হোৱা নাই নে মোৰ মানে মই যেতিয়া লাইনটো কৈ গৈছো তেতিয়া কোৱা স্পীড হৈছে নে বুজোৱাখিনি স্পীড হৈছে মানে মই জাষ্ট পঢ়োতে বাৰু মই স্পীড পঢ়ো সেইটো কাৰণে তেনেকুৱা স্পীড হৈছে নে কোনটো স্পীড হৈছে
অ'কে 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 এইটো মই চব ৰিপিট কৰিছোঁ, এইটো আকৌ এবাৰ ৰিপিট কৰি দিওঁ। চ' এইটো কি হ'ব, হৈ গ'ল। এইটো আমি তিনিটা দিয়া আছে, চ' আমি কে ধৰি ল'ব লাগিব, কে ধৰি ল'লোঁ। চ' প্ৰথমটো কে হ'ব, ছেকেণ্ডটো কে হ'ব, থাৰ্ডটো কে হ'ব ইকুৱেল, ঠিক আছে। প্ৰথমটো আমি কৰোঁতে কি পালোঁ, এইটো ইকুৱেশ্যন পালোঁ ইনটু কৰি পেলাই এক্স ইকুৱেল টু কে বাই 1 আছে ইয়াত তলত। চ' এক্স ইকুৱেল টু 5 কে পালোঁ, তেনেকৈ ৱাই প্লাছ জেড ইকুৱেল টু কিমান পালোঁ, 11 কে পালোঁ। এক্স মাইনাছ ৱাই প্লাছ জেড ইকুৱেল টু 2 কে পালোঁ, থাৰ্ড ইকুৱেশ্যন এইটো। চ' আমি এতিয়া এক্সৰ ভেলু পাই গৈছোঁ, কিন্তু ৱাই আৰু জেডৰ ভেলু নাই পোৱা। এতিয়া এক্সৰ ভেলুটো আমি ছেকেণ্ডটোত পুট কৰিব নোৱাৰোঁ, কাৰণ ইয়াত এক্স নাই পুট কৰিবলৈ। পুট কৰিব লাগিব অবভিয়াছলি থাৰ্ডটোত, ঠিক আছে। চ' থাৰ্ডটোত পুট কৰিলোঁ, কি হ'ল, এক্সৰ ভেলু 5 কে পুট কৰিলোঁ, মাইনাছ ৱাই প্লাছ জেড ইকুৱেল টু টুৱাইছ কে হ'ল। চ' মাইনাছ ৱাই প্লাছ জেড 5 কেটো ইফালে গুচি গ'ল, কি হ'ব, টুৱাইছ কে মাইনাছ 5 কে হ'ব, কিমান হ'ব, মাইনাছ 3 কে হ'ব। এতিয়া এইটো 4 ইকুৱেশ্যন পালোঁ, এইটো ছেকেণ্ড ইকুৱেশ্যন এটা আছিলে। ইয়াততো তিনিটা আছে, আমি দুটাৰ মাজত কম্পেয়াৰ কৰিলে ৱাই জেড ইয়াতো আছে, ইয়াতো ৱাই জেড আছে, এতিয়া কম্পেয়াৰ কৰিলে ৱাই আৰু জেড দুইটা ওলাই যাব। চ' দুইটাক কম্পেয়াৰ কেনেকৈ কৰিব, প্লাছ মাইনাছ কিবা কিবি কৰি মাইনাছ কৰিলেও হ'লহেঁতেনটো, জেড মাইনাছ জেড 0 হৈ গ'লহেঁতেন, ৱাই মাইনাছ ৱাই প্লাছ টুৱাইছ হৈ গ'লহেঁতেন, কিন্তু এইটো আমি প্লাছ কৰি পেলাই কৰোঁ। ৱাইটো তেতিয়া কেঞ্চেল হ'ব, ৱাই এইটো যদি প্লাছ কৰোঁ, ৱাই প্লাছ মাইনাছ ৱাই, চ' ৱাই এটা আছে মাইনাছ ৱাই এটা আছে, 0 হৈ যাব, আৰু ইয়াৰ জেডটো আৰু ইয়াৰ জেডটো টুৱাইছ জেড হৈ যাব, আৰু 11 কে আৰু মাইনাছ 3 কেটো মিলাই 8 কে হৈ যাব। চ' টুৱাইছ জেড যদি 8 কে হয়, জেডটো 4 কে হ'ব। এতিয়া আমি এক্সৰ ভেলু অলৰেডি 5 কে পাইছোঁ, জেডৰ ভেলু 4 কে পাইছোঁ। এতিয়া আমি ৱাইৰ ভেলুটো পোৱা নাই, ৱাইৰ ভেলুটো আমি ক'ত পুট কৰিম, এইটোত পুট কৰিব লাগিব, ঠিক আছে। বা এইটোত পুট কৰিবলৈ আমি কিন্তু তিনিটা পুট কৰিব লাগিব যে, চ' এইটো কাৰণে আমি এইটোত পুট কৰিলে ইজি হ'ব। চ' এইটো কিমান হ'ব, ইয়াত যদি পুট কৰোঁ, ৱাই প্লাছ জেড ইকুৱেল টু 11 কে হয়, চ' ৱাই ইকুৱেল টু কিমান হ'ব, 11 কে মাইনাছ জেড, মই একেবাৰতে কৰি দিছোঁ 11 কে মাইনাছ জেড। চ' 11 কে মাইনাছ জেড কৰিলে কিমান হ'ব, জেডটোতো 4 কে পাইছিলোঁ, এইটো পাইছিলোঁ। চ' 11 কে মাইনাছ জেড ইকুৱেল টু কিমান হ'ব, 7 কে হ'ব, এইটো ইকুৱেশ্যন 2ৰ পৰা এইটো পালোঁ। চ' এতিয়া আমাক উলিয়াব দিছিলে এক্স ইজ টু ৱাই ইজ টু জেড, চ' এক্স ইজ টু ৱাই ইজ টু জেড, এক্স কিমান, এইটো 5 কে, ৱাই কিমান হয় লাষ্টত পালোঁ 7 কে, আৰু জেডটো 4 কে পালোঁ। চ' 5 কে ইজ টু 7 কে ইজ টু জেড কে 4 কে। চ' কে কেইটা কেঞ্চেল গ'ল, কাৰণ ৰেচিঅ'ত কমন কেইটা কাটিব লাগিব। চ' লাষ্টত কি থাকিলে, 5 ইজ টু 7 ইজ টু 4, এইটো হ'ল, হৈ গ'ল এতিয়া। চ' নেক্সট ক্লাছত আমি সেই 6 নম্বৰ কুৱেশ্যনৰ পৰা ডিছকাছ কৰিম, হ'ব। এতিয়া লেফ্ট লৈ ল'ব পাৰে, মই আৰু কিবা আছে যদি সোধক কুৱেশ্যন, বা কোনখিনি চেপ্টাৰ নেক্সটটো পঢ়িলে ভাল হ'ব। নেক্সটটো মই ছেট থিয়ৰী পঢ়াম বুলি ভাবিছোঁ, প্ৰথম যিটো চিলেবাছত আছিলে, ঠিক আছে।